গ'লগে এইটো স্যাৰ কেনেকে হ'ল বা জাৰ্নিটো কেনেকে হ'ল স্যাৰ অলপ জনাবনে আমাক আচ্ছা ঠিক আছে আচলতে মই মেথমেটিক্সত যদিও পাছ কৰিলো হয় স্যাৰ হয় মই তাৰ পিছতে আকৌ শিলঙত মই হঠাতে এটা খবৰ পালো যে গুৱাহাটীতে এটা ইণ্টাৰভিউ হ'ব ভাৰতীয় ভূচুম্বকত্ব সন্থাৰ পৰা মই তেতিয়া এই বিষয়ে বিশেষ জনা নাছিলো আমি ফিজিক্সত এটা খালি চেপ্টাৰ পঢ়িছিলো চুম্বকৰ ওপৰত হয় হয় ভূচুম্বকত্ব বুলি একো সিমান হেৰি নাছিলে তেতিয়া আচ্ছা তেতিয়া মই ভাবিলো এটা নতুন ছাবজেক্ট হ'ব মই ট্ৰাই কৰি চাওঁ গুৱাহাটী বিশ্ববিদ্যালয়তে তেতিয়া আমাৰ তেখেত কোন আছিল হেড অফ দি ডিপাৰ্টমেণ্ট আছিল তেখেতৰ হেৰিতে আণ্ডাৰতে এটা ইণ্টাৰভিউ হ'ল আচ্ছা সেই ইণ্টাৰভিউত বম্বেৰ পৰা এওঁলোকৰ আমাৰ ডেপুটি ডাইৰেক্টৰ আৰু কোনোবা আহিছিলে তেতিয়া মই একদম নতুন আৰু তেওঁলোকে সেই ইণ্টাৰভিউত মোক মানে চিলেক্ট কৰিলে আচ্ছা মোক লগে লগে ক'লে যে আপুনি বম্বেত মানে যাব লাগিব বম্বেত জইন কৰিব লাগিব কথা নাই মই য'তে যাব লাগে ত'তে যাম কাৰণ মই নতুন মই যাবৰ কাৰণে হেৰি নাছিলে মোৰ বিশেষ তেতিয়া মই শ্বিলঙত তেতিয়া মই হেৰিত আছিলো অসম লোকপিয়ল বিভাগত টেম্পৰাৰী সোমাই আছিলো হয় ছাৰ তেতিয়া আমাৰ ঐশ্বুত শইকীয়া আছিলে আমাৰ ডাইৰেক্টৰ তেতিয়া আচ্ছা আছাম মানে হেৰিত চেঞ্চাছত হয় তেতিয়া মই কিছুদিন যোৰহাটত থাকিলো আছাম চেঞ্চাছৰ কামত তাৰপিছত আমি শ্বিলঙতে আহি মেইন অফিচত থাকিলো আচ্ছা তাৰপিছত এই চান্সটো পাই আমাৰ তেতিয়া এটা ডেপুটি ডাইৰেক্টৰ আছিলে চেত্ৰী বুলি আমাৰ হেৰি চেঞ্চাছত তেওঁ মোক ক'লে যে তুমি ইয়াতে কিয় সোমাই আছা তুমি বাহিৰত যোৱা ওলাই যোৱা থাকিলে কি হ'ব বোলে চেঞ্চাছত থাকিলে তেওঁ মোক খুব উৎসাহ দিছিলে তেতিয়া এই চান্সটো পাই মই তেওঁক যেতিয়া ক'লো তেওঁ লগে লগে মোক মানে ৰিলিজ কৰিলে তুমি কিছু ইয়াত নাথাকিবা বাহিৰত যোৱা খুব উৎসাহ দিছিলে মই আহিলো আহি তাৰপিছত মই গুৱাহাটীত আহি ঘৰত মই কথাটো ক'লো ঘৰত অৱশ্যে মোৰ তেতিয়া মোৰ দাদা আছিলে দাদাই খুব উৎসাহ দিলে মোক বাহিৰত যাব লাগে বাহিৰত থাকিলে বহুত শিকিব পাৰিবি তেতিয়া মই লগে লগে প্ৰথম আৰু চালিত কলম বান্ধি তেতিয়া মানে ডাইৰেক্ট হেৰি নাছিলে ট্ৰেইন চেইন নাছিলে মুম্বাইলৈ এইটো 1973 ঘটনা আৰু জন্মই হোৱা নাই 1973 মই কলকাতালৈ ফ্লাই কৰিলো ফাৰ্ষ্ট জীৱনত প্ৰথম ফ্লাই কৰিছো আৰু তেতিয়া মোক দাদাই মোক থব আহিছে এয়াৰপৰ্টত বুজাই দিছে কেনেকে যাব লাগে কি কৰিব লাগে এয়াৰত তাৰপিছত কলকাতাৰ পৰা মই কলকাতা মুম্বাই ট্ৰেইনত আহি মুম্বাই গলো তাৰপিছত মুম্বাইত মই জিঅ'মেট্ৰিক ডিপাৰ্টমেণ্টত সোমাই পৰিলো জিঅ'মেট্ৰিক কি বস্তু তেওঁলোকে লগে লগে মোক ক'লে আমাৰ আলিবাগ অবজাৰভেটৰী আছে তাত মানে ৱৰ্ল্ডৰ খুব ফেমাছ অবজাৰভেটৰী তাত তুমি ট্ৰেইনিং ল'ব লাগিব ঠিক আছে এইটো মোৰ যাত্ৰা কথা এটা সুধো ছাৰ যেতিয়া আপোনাক বিচাৰিছিলে তেতিয়া তাতে কোৱালিফিকেশ্যন কিবা খুজিছিলে বাৰু যেনেকে আপুনি ধৰক তাৰ কাৰণে কিবা মিনিমাম কোৱালিফিকেশ্যন নাই তেওঁলোকে আমাক যেতিয়া মোক হেৰি কৰিলে আমি প্ৰথমে আমাক মাষ্টাৰ ডিগ্ৰী খুজিছে তেওঁলোকে কিন্তু মাষ্টাৰ ডিগ্ৰী 3টা ছাবজেক্ট আছিল জিঅ'লজি মেথমেটিক্স এণ্ড ফিজিক্স মেথমেটিক্স জিঅ'লজি এণ্ড ফিজিক্স এই 3টা ছাবজেক্টে মানুহে বিচাৰিছিলে হয় ছাৰ ছাৰ এইখিনি সময়ত যে আপুনি যিগৰাকী মানে দাদাৰ কথা ক'লে ছাৰ আপুনি আমি ছাৰ যিখিনি জানো বা অলপ চলপ পঢ়িবলৈ পাওঁ ছাৰ আপোনাৰ জন্ম হৈছিল বৰপেটা জিলাৰ কাৰাকুচি গাঁৱত গতিকে ছাৰ সেই সময়ত ধৰক বোধকৰো আপোনাৰ ছাৰ জন্ম এনে পোৱা মতে আমি ছাৰ 1948 চনত হৈছিলে নেকি ছাৰ 47 গতিকে 1947ত ছাৰ ভাৰতো স্বাধীন হৈছিলে গতিকে তাৰ পাছৰ পৰিৱেশটোৰ লগত আপুনি যিটো ছাবজেক্টত গ'ল বা যিটো ক্ষেত্ৰ সম্পৰ্কে আমি আচলতে সাধাৰণ মানুহে নাজানোৱে ভূচুম্বকত্ব ক্ষেত্ৰ সেই সৰুকালত ছাৰ এনেকুৱা ধৰণৰ বস্তুৰ প্ৰতি বা যিটো জিঅ'লজি যিটো ডিপাৰ্টমেণ্ট এনেকুৱা ধৰণৰ বিষয়বোৰৰ প্ৰতি ছাৰ কিবা বিশেষ আকৰ্ষণ আছিল নেকি বা ঘৰুৱা কিবা তেনেকুৱা আছিলে নেকি মোৰ একচুৱেলি মোৰ ফিজিক্সৰ যেতিয়া মই পঢ়িছিলোঁ ফিজিক্সত মোৰ BSc যেতিয়া মই BSc ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স পাছ কৰিলো মোৰ ফিজিক্সত খুব ইণ্টাৰেষ্ট হৈছিলে ফিজিক্সৰ প্ৰাকৃতিক কলেজৰ দুজনমান প্ৰফেচাৰ আছিলে প্ৰসাদ ছাৰ আৰু দস্তিদাৰ ছাৰ এই দুজনক মই খুব হেৰি কৰিছিলো আৰু এজন আছিলে মেথমেটিক্সৰ প্ৰফেচাৰ মধু ওজা ছাৰ জানো ছাৰ হয় মধু ওজা মোৰ মানে হেৰি আৰু মানে কি ক'ম গড ফাদাৰ আৰু
সদায় মানে ইমান তো মোক গোটেই প্ৰাগজ্যোতিষ কলেজ লাইফত মোক এটা পইচা খৰচ কৰিব নিদিলে ষ্টুডেণ্টশ্বিপ দিলে তাৰপিছত কিতাপবিলাক তেওঁ মোক দিছিলে চব কিতাপ তেওঁ মোক দিছিলে গতিকে মই কলেজত পঢ়াতে মই খুব হেৰিত পঢ়িলো খুব মানে বিনামূলীয়াকৈ পঢ়াৰ নিচিনা হৈ গ'ল আৰু এইখিনি গোটেইখিনি মধুদাই মোক মানে খুব হেৰি কৰিলে তেওঁ এটা ষ্টুডেণ্টশ্বিপ ডিক্লেয়াৰ কৰিছিলে যে ক্লাছত যিজনে ফাৰ্ষ্ট হ'ব তেওঁক ষ্টুডেণ্টশ্বিপ দিব সেই হিচাপে মোক দিছিলে ষ্টুডেণ্টশ্বিপ দিছিলে তাৰপিছত মই ডিষ্টিংশ্যন পাছ কৰাৰ পাছত তেওঁলোকৰ এটা খুব হেৰি হ'ল সেই সময়ত নতুন আছিল কলেজখন গতিকে অলপমান মোক বেছি মৰম কৰিলে নেকি সেইখিনি সময়ত ছাৰ মেজৰ ছাবজেক্টটো নাছিলে চাগে ন মানে জিঅ'লজি ডিপাৰ্টমেণ্ট নাছিলে আমাৰ তাকে ছাৰ আৰু ছাৰ এইটো মানে সেইখিনি সময়ত তাৰমানে ধৰক কাৰাকুচি গাঁৱৰ পৰা আহি মানে পিছত প্ৰাগজ্যোতিষত আপুনি এনেকে মধু ওজা ছাৰ বা আমাৰ দস্তিদাৰ ছাৰ তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পালে এইটো ছাৰ পিছত যেতিয়া হয় ছাৰ হয় ছাৰ হয় আৰু এজন ইউনিভাৰ্চিটিত আছিলে মোৰ প্ৰফেচাৰ এজন মিশ্ৰ প্ৰফেচাৰ অৰবিন্দ মিশ্ৰ তেওঁ এটা শব্দ সদায় কৈছিলে বৰপেটাৰ মানুহ হয়তো কাৱৈ মাছ খোৱা নাই নেকি তই মেথমেটিক্সত ভালকৈ পাৰা নাই এনেকৈ উঠিছিলে কাৱৈ মাছৰ মূৰা খাইছিলি যদি কিয় পাৰা নাই এই শব্দটোৱে খুব উৎসাহ দিছিলে তেওঁক বৰপেটা চলি মানে মেথমেটিক্স জানিব লাগিব জানিব লাগিব বৰপেটাৰ ল'ৰা এনেকুৱা এটা আছিলে ছাৰ আপুনি পিছত হেৰি হ'ল মানে তাতে মেথছ পঢ়ি এনেকে যেনেকে ক'লে যে মানে আপুনি লাহে লাহে আগবাঢ়ি গৈ আপুনি এণ্টাৰ্কটিকা অভিযান যিটো মানে জগত বিখ্যাত বুলিও ক'ব পাৰোঁ সেইখিনি বস্তু অলপ মই কৈ দিছোঁ বাৰু হয় ছাৰ তাৰপিছত মই শ্বিলঙতে থাকি গ'লোঁ শ্বিলঙত এটা মোৰ খুব বেছি ভাল হ'ল কি যে শ্বিলঙৰ নতুন মই তাৰপিছত হেৰি ট্ৰেইনিঙৰ কাৰণে আলিবাগ গ'লোঁ আলিবাগত তিনি মাহ ট্ৰেইনিং কৰি মই যেতিয়া ঘূৰি আহিলোঁ তেওঁলোকে মোক ক'লে ডাইৰেক্টৰ তেতিয়া আমাৰ ভাৰ্গৱ বুলি এজন আছিলে ডাইৰেক্টৰ অফ আচলতে জিঅ'মেট্ৰি ডিপাৰ্টমেণ্টটো আচলতে IMBৰ লগত আছিল আগতে 1973 তেওঁলোকে বাইফাৰ্কেশ্যন হ'ল হৈ নতুন ডিপাৰ্টমেণ্ট এটা কৰিলে জিঅ'মেগনেটিজিম ইণ্ডিয়ান ইনষ্টিটিউট অফ জিঅ'মেগনেটিজিম আৰু তেতিয়া সেই জিঅ'মেগনেটিজিম ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ প্ৰথম ডাইৰেক্টৰ হ'ল প্ৰফেচাৰ ভাৰ্গৱ BN ভাৰ্গৱ তেওঁ মোক ক'লে তুমি শ্বিলঙত যাই অফিচ এটা খুলিব লাগে মই ভাবিলো মই অকলে অফিচ কি খুলিম বিল্ডিং চব আছে ৰেডি আছে তুমি যাই খালি এটা অফিচ ষ্টাৰ্ট কৰিব লাগে আৰু তেওঁলোকে মোক এই এটা লাইফৰ মোৰ এটা ডাঙৰ জাৰ্নি আছিল যে মই যেতিয়া আলিবাগৰ পৰা বোম্বাই হৈ যেতিয়া মই শ্বিলঙলৈ আহোঁ মোৰ লগত তেতিয়া 9 পেকেট আছিলে অফিচিয়েল মানে পেকেট 9টা ইনষ্ট্ৰুমেণ্ট আছিল খুব চফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট আৰু তেওঁলোকে মোক কৈছিলে এইবিলাক লাখ টকাৰ ইনষ্ট্ৰুমেণ্ট তুমি খুব সাৱধানে নিব লাগিব আৰু ইণ্টাৰেষ্টিং আছিল তেতিয়া ডাইৰেক্ট ট্ৰেইন নাছিলে আই হেভ টু কাম টু এলাহাবাদ আৰু এলাহাবাদত মই ৰখি থাকি দিল্লী ৰাউণ্ড ট্ৰেইন টু গুৱাহাটী মই ধৰিব লাগিব মই উঠি আহিলোঁ আহি দেখিছোঁ মই এলাহাবাদ পোৱাৰ লগে লগে তেতিয়া ফাৰ্ষ্ট মেজৰ ৰেলৱে ষ্ট্ৰাইক হৈছিলে 1974 মেজৰ সেনেকুৱা ৰেলৱে ষ্ট্ৰাইক হোৱা নাই ইয়াৰ পিছত তেতিয়া গোটেই মই তাত 5 দিন থাকিব লগা হ'ল এলাহাবাদত ষ্টেচনতে বাগৰি ইফালে মোৰ হাতত আছে ইনষ্ট্ৰুমেণ্টবিলাক ইনষ্ট্ৰুমেণ্টবিলাক এনে ক'তো যাব নোৱাৰোঁ তাৰপিছত এবাৰ এটা মানে আৰ্মিৰ মানুহে মোক খুব হেল্প কৰিলে তেওঁলোকে এখন লোকমেটিভ ট্ৰেইনত মোক পঠাই দিলে আৰ্মিৰ ডাবাঘাট আৰ্মিৰ ডাবাঘাট আহি তাৰপিছত আহি আকৌ মই ৰঙিয়াত হৈ গ'লোঁ ৰঙিয়াৰ পৰা আকৌ বেলেগ ট্ৰেইন লৈ গুৱাহাটী গ'লোঁ সেই জাৰ্ণিটোত মোৰ 9 দিন লাগিলে শ্বিলং পাবলৈ আৰু সেই যে মই ইনষ্ট্ৰুমেণ্টখিনি অলপো নষ্ট নোহোৱাকৈ আমি শ্বিলং পালোঁ ডাইৰেক্টৰে মোক খুব হেৰি কৰিলে মানে তেতিয়া ডাইৰেক্টৰে মোক যেতিয়া এলাহাবাদত মই মানে হেল্ডাপ হৈ গৈছিলোঁ তেওঁলোকে এনাউন্সমেণ্ট কৰিছিলে মানে IMB ডিপাৰ্টমেণ্ট অফ এলাহাবাদ এই ল'ৰাটো হেল্প কৰিব লাগে বয় লৈছে এনেকুৱা তেওঁলোকে মোক বিচাৰি নাপালে মই নিজে আহি পালোঁ শ্বিলঙত উল্টন হল ষ্টেট বুলি আপাৰ শ্বিলং 3.5 মাইলত আছে এইটো মানে শ্বিলং চেৰাপুঞ্জী ৰাস্তাত তালৈকে যাই দেখিছোঁ এটা মস্ত জংঘলৰ মাজত এটা মস্ত মানে পেলেচ এটা তাৰপিছত সেই পেলেচটোত মই যেতিয়া দৰ্জাখন খুলিলোঁ দেখিলোঁ মানে ভিতৰত ভূত বাংলো আৰু ভিতৰত সাপৰ মানে হেৰিবিলাক পৰি আছে মানে অলপ হেৰি হৈছোঁ মই অলপ
মই বোলো নাই আহিছো যে কাম কৰিবই লাগিব এই অকলে মই অফিচটো মানে এজন পিয়ন আছিলে তাক তেওঁলোকে আগতে এজন চকীদাৰ ৰাখিছিলে ৰখাৰ কাৰণে এই চকীদাৰটোৰ লগত লগ হৈ নিজেই চাফ চাফা কৰি ৰুমটোত এটা ৰুমত ইনষ্ট্ৰুমেণ্ট বিলাক লগাই দিলে আচ্ছা তাৰপিছত এই গোটেইখিনি কিন্তু মোৰে ষ্টৰি হ'ল দেখো ছাৰ মোৰে ষ্টৰি হয় ছাৰ আপোনাৰ ষ্টৰিখিনি আমাক লাগে আমাৰ পাঠকখিনিক লাগে ছাৰ কথাটো সেইটো ছাৰ এটা মোৰ মাজত কথা এটা সুধো আপুনি ছাৰ যিটো ইনষ্ট্ৰুমেণ্টছৰ কথা ক'লে যিখিনি ইনষ্ট্ৰুমেণ্টছ লৈ আহিলে তাত ধৰক ইয়াত ইউজ কৰা ইনষ্ট্ৰুমেণ্টছ বেলেগ বা আপুনি যেতিয়া এণ্টাৰ্কটিকালৈ গ'ল তাত কিছুমান ইনষ্ট্ৰুমেণ্টছ লৈ গ'ল ছাৰ নহয় সেইকেইটা একদম মানে প্ৰথম অৱস্থাৰ মানে ইনষ্ট্ৰুমেণ্টকেইটা এতিয়া নচলে আজিকালি নাই আজিকালি ডিজিটাইজ হৈ গৈছে ছাৰ ডিফাৰেন্সটো কি তেতিয়াৰ ইনষ্ট্ৰুমেণ্ট আৰু এতিয়াৰ ইনষ্ট্ৰুমেণ্টৰ ডিফাৰেন্স আগতে মানে আমি নিজে মেনুৱেল আছিল মেক্সিমাম মেনুৱেল আছিল আচ্ছা বুজিছে মেনুৱেলি টাইম দিব লাগিব মেনুৱেলি লাইট ঠিক কৰিব লাগিব এভৰিথিং ইজ ইন কণ্ট্ৰল পেনেল অ'কে সেইটো এটা তাৰপিছত বহুত ষ্টেপ বাই ষ্টেপ আহিছে কিন্তু ছাৰ আগৰখিনিত কেনেকুৱা আছিল ছাৰ আপুনিতো 7 নম্বৰত গৈছিলে তাৰ আগতেও ছাৰ এণ্টাৰ্কটিকাত তাৰমানে ভাৰতৰ পৰা মানুহ গৈছিল বা বেলেগৰ পৰা মানুহ গৈছিল গতিকে আপোনাৰ ক্ষেত্ৰত ডিফাৰেন্সটো কি আছিল ছাৰ 1 নম্বৰ যোৱা গ্ৰুপটো আৰু 7 নম্বৰ মানে আপুনি য'ত আছিলে ছাৰ গ্ৰুপটোত ইনষ্ট্ৰুমেণ্টেল ডিফাৰেন্সেছ কিবা আছিল নেকি নাই 1 নম্বৰ যিটো গৈছিল নহয় হয় ছাৰ 1 নম্বৰ যোৱাটো 1 নম্বৰ মানুহখিনি মাত্ৰ 21 ডেজ আছিলে আচ্ছা তেওঁলোকে জাষ্ট গৈছিলে মানে হয় তেওঁলোকে মানে চাইণ্টিফিকৰ ফালৰ পৰা বেছি ইণ্টাৰেষ্ট দিয়া নাই তেওঁলোকে যাব পাৰিব নে নাই এটা বাট অৰ্থতে আছিলে আচ্ছা সেইটো এটা ইণ্টাৰেষ্টিং মোৰ কেনেকৈ হ'ল আণ্টাৰ্কটিকা যোৱাৰ ইণ্টাৰেষ্ট হয় মই প্ৰথম অভিযানত আমাৰ ডিপাৰ্টমেণ্টৰ এজন আছিলে তেওঁ প্ৰফেচাৰ আয়েংগাৰ আছিল এতিয়া প্ৰফেচাৰ আয়েংগাৰ তেওঁ ৰিটায়াৰ হৈ গৈছে মোৰ খুব ভাল বন্ধু আৰু আচ্ছা তেওঁ গৈছিলে আণ্টাৰ্কটিকাত আৰু সেই প্ৰথম জাৰ্ণিটো একদম গোপন আছিলে নবডি ন'জ অনলি ইন্দিৰা গান্ধীয়ে কৰিছিলে প্লেনটো ডাইৰেক্টলি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ হেডে জানিছিলে খালি ডাইৰেক্টৰে জানিছিলে ডাইৰেক্টৰ তেওঁলোকে এই প্ৰথম যাত্ৰাটোত খালি ভাবিছে যাব পাৰিব নে নাই তাক ট্ৰাই কৰিব সেইকাৰণে তেওঁলোকৰ যিবিলাকক চাইণ্টিষ্ট গৈছিলে তেওঁলোকৰ ঘৰেও গম নাপাইছিলে ঘৰকো জনোৱা নাছিলে বুজিছে চুপ চাপ গৈছিলে যদি ফেইল হয় চুপ চাপ ৰ'ব যদি পাছ হয় তেতিয়াহ'লে ডিক্লেয়াৰ হৈ যাব যেতিয়া তেওঁলোকে আণ্টাৰ্কটিকাত ফাৰ্ষ্ট ফ্লেগখন উৰাই থৈ আহিল তেওঁলোকে নাম দিলে দক্ষিণ গংগোত্ৰী যিখিনি জাগাত তেওঁলোকে নামিছিলে পোলাৰ চাৰ্কল বুলি এখন মানে চিপত গৈছিলে তেওঁলোকে যে হেৰি হৈ আছে তাতে যে গ'ল বা তেওঁলোকে প্ৰথম যিখিনি মানুহ গ'ল তেওঁলোকৰ সময়ত ধৰক ইনষ্ট্ৰুমেণ্টছ একো নাছিল তেনেকে বা সেইখিনি সময়ত তেওঁলোকে সাধাৰণভাৱে কিছুমান হেণ্ডমেড ইনষ্ট্ৰুমেণ্ট লৈ গৈছিলে ইনষ্ট্ৰুমেণ্ট নিয়া নাছিলে কোনো আচ্ছা 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 আৰু এই যে হয় কওক ছাৰ হেৰি হৈছে কি আপুনি ছাৰ তুমি বুলি ক'লে হ'ল মোক আমি গোটেইকেইটা সৰু আপোনাতকৈ বহুতখিনি মই গম পাইছোঁ মই তোমালোকৰ জন্ম হোৱা নাই মই যাব হয় ছাৰ আমাৰ জন্মই হোৱা নাই তেতিয়া কিন্তু ছাৰ এটা ভাল লাগিল তাৰমানে আপোনাৰ এটা চাইণ্টিফিক টেম্পাৰামেণ্ট আছে 1 নম্বৰ কথা কিন্তু একে সময়তে এটা মোৰ কথা মনত পৰি আছে আপুনি যেতিয়া আমাৰ কলেজত আহিছিল 2013ত সেইখিনি সময়ত ছাৰ আপুনি আমাৰ অডিটৰিয়ামত এবাৰ হেৰি কৰিছিল মানে হাতজোৰ কৰি আপুনি প্ৰণামো কৰিছিল মোৰ ছাৰ অলপ মনত পৰে গতিকে আপোনাৰ তাত তাৰমানে এনেকুৱা ছাৰ মানে ট্ৰেডিশ্যন আৰু চায়েন্স দুটা বস্তু একেলগে আছে নহয় ট্ৰেডিশ্যনটো আমাৰ অসমীয়া বস্তু নহয় জানো হয় ছাৰ ছাৰ সেই ট্ৰেডিশ্যনৰ ওপৰত তাৰমানে হৈছে কি অসমত ধৰক এনেকুৱা কিছুমান ট্ৰেডিশ্যন আছে যিটো ধৰক বোধকৰো এই আপোনাৰ ক্ষেত্ৰখনৰ লগতো অলপ ৰিলেট হ'ব পাৰে ছাৰ মানুহবিলাকে এনেকুৱা কৰে যে দেহৰ যিটো কিবা এটা যদি চুম্বকত্ব ক্ষেত্ৰ আছে বা ধৰক ছাৰ শোৱাৰ সময়ত কোনফালে শুব লাগে বা নহ'লে কেনেকে কাম কৰিব লাগে বা বাস্তুশাস্ত্ৰ ইত্যাদি ইত্যাদি এই গোটেইবিলাক বিষয় বা মানুহৰ বিশ্বাসবিলাক যিটো আমি ট্ৰেডিশ্যনেল বুলিও ক'ব পাৰোঁ ছাৰ এইখিনিৰ লগত ভূচুম্বকত্ব ক্ষেত্ৰৰ কিবা সম্পৰ্ক আছে নেকি ছাৰ ভূচুম্বকত্বৰ সম্পৰ্কটো মই এই বিষয়ে বহুত চিন্তা কৰিছিলোঁ আমি পূবফালে শুব লাগে
পশ্চিম ফালে ভৰি দিব লাগে বা উত্তৰ ফালে শুব লাগে, দক্ষিণ ফালে ভৰি দিব লাগে, এনেকুৱা নহয়। আচলতে চুম্বকীয় লাইন অফ ফৰ্চটোতো চব নৰ্থ টু চাউথ, নৰ্থৰ পৰা ওলাই গৈ চাউথৰ কলেৰে সোমাই যায়। সেইটো হয়তো কিবা আছে নেকি ভালকৈ মই নাজানো, কিন্তু সেইটো হয়তো থাকিব পাৰে। 2 নম্বৰ, মই এবাৰ ৰাছিয়াত যাওঁতে ৰাছিয়া মস্কোৰ ইউনিভাৰ্চিটিত মোক এটা কথা কৈছিলে তেওঁলোকে যে চুম্বকীয় যদি আমি এটা ক্ষেত্ৰ আমি জিৰ' কৰিব পাৰো, চুম্বকীয় পৃথিৱীৰ যিকোনো অঞ্চলৰে, তেতিয়া বোলে তেওঁলোকে এটা দেখুৱাই দিছিলে মোক যে চুম্বকীয় যদি আমি ক্ষেত্ৰ জিৰ' কৰি দিওঁ, সেইখিনি ক্ষেত্ৰত এটা চৰাইও উৰিব নোৱাৰা হৈছিলে। তেওঁলোকে আমাৰ হেৰি আলিবাগত এটা ইনষ্ট্ৰুমেণ্ট আছিলে যে আমি এটা চেণ্টাৰত আমি জিৰ' কৰিব পাৰো, কাৰেণ্ট মানে হেৰি কৰি কৰিব পাৰো, টোটেলি জিৰ' কৰিব পাৰি মেগনেটিক ফৰ্চটো। তেওঁলোকে কৈছিলে যে এই মেগনেটিক ফৰ্চটো জিৰ' কৰাৰ পাছত যদি এটা পাৰ চৰাই তেওঁলোকে এৰি দিছিলে, পাৰ চৰাইটো উৰিব পৰা নাই, থাপকৈ মাটিত পৰিছে। গতিকে চুম্বকীয় শক্তিটো খুব দৰকাৰ। আৰু এটা কথা কৈছিলে তেওঁলোকে যে মাইগ্ৰেশ্যন বাৰ্ডে চুম্বকীয় শক্তিটোক ফল' কৰি আহে, মেক্সিমাম নৰ্থ টু চাউথে যায় বোলে, মানে মাইগ্ৰেশ্যন বাৰ্ড, মাইগ্ৰেটিং বাৰ্ড স্পেচ নাযায় বোলে। চুম্বকীয় বলয় হাত ফল' কৰি যায় বোলে, আৰু সেইকাৰণে তেওঁলোক হেৰাই নাযায়, বুজি পায়। সেইটো কৈছিলে মোক। কিমান দূৰ সত্য সেইটো হয়তো আমাৰ মানে পক্ষী বিজ্ঞানীসকলে ভালকৈ ক'ব পাৰিব, জিঅ'লজিষ্টে ক'ব পাৰিব কিজানি। কওক। হেল্ল', মৃদুল দা কওক। কওকচোন। হেল্ল', মৃদুল দা মাতটো অলপ সৰু হৈছে। মৃদুল মৃদুল দা মাতটো হেৰি হৈছে, মই শুনা নাই একেবাৰে। ছাৰ এতিয়া শুনিছেনে? এতিয়া শুনিছে? হয়, মই এই হেৰিৰ প্ৰসংগত ক'ব বিচাৰিছিলো। হেল্ল', ছাৰ, এতিয়া শুনিছে ন? মই আমাৰ এই যে বিশ্বাসটোৰ প্ৰসংগত মই ক'ব বিচাৰিছিলো যে মানুহে যে এই আমাৰ কয় যে আমি পূবমুৱাকে শুব লাগে বা আমি উত্তৰমুৱাকে শুব নালাগে। তো তেনেকে এবাৰ আমাৰ ককা এজনে মানে কথাটো মানে কৈছিলে বোলে উত্তৰমুৱাকে কিয় শুব নালাগে, বোলে মানুহৰ বোলে মই সুধিছিলো উত্তৰমুৱাকে কিয় শুব নাপায়, পূব বা পশ্চিমৰ কথাটো এইটো বাৰু বুজিলো যে আমাৰ পূবফালে এনেকে মানে সেৱা কৰা হয় যে মানে ভগৱানৰ এনেকুৱা আৰু বা সূৰ্য উদয় হয়, সেইকাৰণে সেই মুখ দিব লাগে। উত্তৰ দক্ষিণৰ কথাটো কি? তো ককাই কৈছিলে যে আচলতে মানুহৰ মানে মূৰটো আচলতে উত্তৰ মেৰুতেই বাৰু ভৰিখন দক্ষিণ মেৰুৰ নিচিনা, গতিকে মানে অপজিট পলৰ মানে চেম পলত যেনেকে হেৰি হয় বিকৰ্ষণ হয়, তেনেকুৱা ধৰণৰ হ'ব পাৰে। মোৰ তাতনো এনেকুৱা কি কথা আছে? তাৰপিছত আকৌ তেনেকে কৈছিলে যে মানে মানুহৰ শৰীৰৰ তেজত মানে যিটো হিমগ্লবিন, তো হিমগ্লবিনৰ এটা মানে কম্পনেণ্ট হ'ল আইৰণ। আইৰণৰ বিলাকৰ পলাৰিটি থাকে বুলি ঠিক এদিনো কৈছিলে। সেই প্ৰসংগতে মানে ছাৰ এনেকুৱা ধৰণৰ কিবা মানে গৱেষণা কিবা কেতিয়াবা আপুনি হেৰি পাইছিলে নেকি? যে মই অলপমান কৰিছো। মই এখন পেপাৰ পাইছিলো চাইনাৰ পৰা। চাইনিজ মানে জেনেটিকত বহুত মানে আগবাঢ়িছিলে তেওঁলোকে। তেওঁলোকৰ এখন কনফাৰেন্সত মই গৈছিলো। তেওঁলোকে কৈছিলে যে এবাৰ তেওঁলোকে টেষ্ট কৰিছিলে মানে মেণ্টেলি মানে ডিষ্টাৰ্ব পিপুলক, তেওঁলোকে হস্পিটেলত গৈ মেণ্টেল হস্পিটেলত গৈ তেওঁলোকে কৈছিলে যে যেতিয়া মেগনেটিক ষ্টৰ্ম হয়, মেগনেটিক ষ্টৰ্ম বুলি এটা ষ্টৰ্ম আছে, খুব ডাঙৰ হেৰি হয় এইটো। মেগনেটিক ষ্টৰ্ম যেতিয়া হয় তেতিয়া বোলে মেণ্টেলি ডিষ্টাৰ্ব পিপুল বিলাক খুব মানে ভাইলেণ্ট হৈ পৰে, তেওঁলোকক ৰাখিব নোৱাৰা হৈ পৰে বোলে। গতিকে এইটো আছে নেকি কিবা এটা নিশ্চয় লাজৰ লগত কিবা থাকিব পাৰে। এই মেগনেটিজিমৰ প্ৰকোপটো আমাৰ মানে এই পূৰ্ণিমা অমাৱস্যা এনেকুৱা সময়ত বাৰু বেছি হয় নেকি বাৰু? কিবা আছে নেকি এইটোৰ লগত সম্পৰ্ক? তেনেকুৱা নহয় একচুৱেলি। পূৰ্ণিমা অমাৱস্যাৰ লগত নাই, কিন্তু মানে বস্তুটো হয় কি মেগনেটিক ষ্টৰ্মটো গোটেইখিনি বস্তুতে ডিপেণ্ড আপন মানে চান। চানৰ পৰা যিবিলাক পাৰ্টিকুল আমাৰ আহে, আমাৰ ভগৱানে এনেকুৱাকৈ পৃথিৱীখন বনাইছে নহয়, এখন এটা টেয়াৰৰ নিচিনা বুজিছে, লেয়াৰ আফটাৰ লেয়াৰ। আৰু তাৰে ভিতৰত এটা আছে মেগনেটোস্ফিয়াৰ লেয়াৰ, আয়নোস্ফিয়াৰৰ ওপৰত। আয়নোস্ফিয়াৰ হ'ল বটম লেয়াৰ অফ দি মেগনেটোস্ফিয়াৰ। গতিকে সূৰ্যৰ পৰা যিবিলাক মানে পাৰ্টিকুল বিলাক আহি কিছুমান বেছি বিষাক্ত বস্তুবিলাক এই
মেগনেটিক লাইন্স অফ ফৰ্চে পৃথিৱীৰ ভিতৰলৈ আহিব নিদিয়ে, তেওঁলোকে ডিফ্লেক্ট কৰি দিয়ে ড'নত পলৰ ফালে। বুজিছে? তেতিয়া সেই সময়ত এটা মানে মেগনেটিক যেতিয়া ষ্টৰ্ম হয়, ষ্টৰ্ম হলে খুব বেছি ফ'ৰ্চত আহে সেই পাৰ্টিকল বিলাক, নিয়াৰলি 1000 কিলোমিটাৰ বেগতে, এনে নেচাৰেল মানে হেৰিত 200-300 কিলোমিটাৰ স্পীডত আহে, কিন্তু মেগনেটিক ষ্টৰ্ম যেতিয়া হ'ব তেতিয়া প্ৰায় 1000 কিলোমিটাৰ মানে স্পীডত আহে, আহি এই মেগনেটোস্ফিয়াৰক খুব পুছ কৰে তললৈ, হেঁচি দিয়ে। তেতিয়া হেঁচি দিলে বস্তুটো মেগনেটিক মানে আমাৰ মেগনেটিক ফিল্ড এইটো খুব ডিষ্টাৰ্ব হৈ যায়, একদম জবৰদস্ত ডিষ্টাৰ্ব হয়। সেই ডিষ্টাৰ্বৰ সময়ত মানে এনেকুৱা মেগনেটিক ষ্টৰ্মৰ বিষয়ে ক'ব লাগিলে এটা দীঘল আৰু লেকচাৰ হয়। সৌৰ ধুমুহা যে হয় সেইটোৰ লগত এই মেগনেটিক ষ্টৰ্ম সৌৰ ধুমুহাতে এইটো বস্তুটো সৌৰ ধুমুহাতে হয় বস্তুটো। আমি যে কেতিয়াবা যে শুনি পাওঁ যে আমাৰ কেতিয়াবা মানে ইণ্টাৰনেট পৰ্যন্ত ডাউন হোৱাৰ সম্ভাৱনা থাকে বা হৈ যায়, এই মানে এইটোৰ লগত কিবা হেৰি আছে নেকি যে মানে আচলতে সোলাৰ ফ্লেয়াৰ সানস্পট নাম্বাৰ বেছি হলে সোলাৰ ফ্লেয়াৰ হলে এইটো বস্তু হয় এইটো। আৰু এটা ইণ্টাৰেষ্টিং কথা নাই ইয়াতে আছে, আপোনাক কওঁ মই, এইটো মানে যিবিলাক মানুহ মানে নৰ্থ পল আৰু চাউথ পলৰ ওচৰত আছে, চাউথ পলৰ ওচৰততো মানুহ নাই, নৰ্থ পলৰ ওচৰত অৱশ্যে আছে। চাউথ পলত আমি আণ্টাৰ্কটিকা নিজে দেখিছো, যেতিয়া মানে আমি গম পাওঁ ৰাতিপুৱাই যে আজি মেগনেটিক ষ্টৰ্ম আছে, তাৰ মানে আমি এটা বস্তু দেখা পাম আকাশত। আকাশত এটা খুব বঢ়িয়া বস্তু এটা লাইট আহে, সেইটো অৰোৰা বুলি কয়। অৰোৰাটো একচুৱেলি আগৰ মানে অৰোৰাৰ নাম হৈছে গডেছ অফ ডন বুলি কৈছিলো। অৰোৰা গডেছ অফ ডন মানে আগৰ দিনত কৈছিলে যে এইটো মানে গডেছ মানে উষা দেৱীৰ মানে হেৰি এইটো দৃশ্য মানে ফান্টাষ্টিক দৃশ্য এটা দেখা পোৱা যায় মানে আকাশত। তিনিটা বস্তু লাগে, এটা মেগনেটিক ষ্টৰ্ম হ'ব লাগিব, আকাশখন ক্লিয়াৰ হ'ব লাগিব, আৰু ডাৰ্ক হ'ব লাগিব। তেতিয়া এনেকুৱা এটা লাইট দেখা যায় না আকাশত, মানে ভাবিব নোৱাৰি। তাকে সেইটোৱে দেখা পায় নৰ্থ পল আৰু সূৰ্যৰ পৰা অহা ৰশ্মি আৰু তাৰ বাবে হৈছিল বুলি মই পঢ়িছিলো, মানে এৰোৰাৰ যোনটো কাৰণটো। নহয় ৰশ্মিৰ ওপৰত একোৱেই নাই, বস্তুটো আয়নস্ফিয়াৰৰ ওপৰত আছে, সূৰ্যৰ ওপৰত নহয়। আয়নস্ফিয়াৰত একচুৱেলি যিবিলাক পাৰ্টিকলছ আহে সেই পাৰ্টিকলছে আয়নস্ফিয়াৰৰ লগত এক্সাইটেশ্যন হৈ সেই হেৰিটো জ্বলি উঠে, পুৰা আকাশখন জ্বলি উঠে একদম বঢ়িয়া লাইট। এনেকুৱা লাগিব আপোনাৰ কোনোবাই যেন মানে ৰং বিৰঙৰ শাৰী মানে আকাশত শুকাই আছে, এনেকুৱা লাগে। অৰোৰা বৰিয়েলি হ'ল হেৰি ইয়াতে, অৰোৰা নৰ্থত, অৰোৰা অষ্ট্ৰেলিয়া হ'ল হেৰি চাউথত, দুটা নাম। এই দুই মেৰুতে আমি এই অৰোৰাটো দেখি পাওঁ নেকি, বেলেগ কোনো ঠাইত দেখিব পাওঁ? দুই মেৰু অঞ্চলত দেখিব পাওঁ। মেৰু অঞ্চলত হয়। এই চাউথত অৱশ্যে তেনেকুৱা বহুত লম্বা হৈ যায় মানে মেৰুৰ পৰা আহিছো আমাৰ লেণ্ডমাৰ্ক বিলাক, সেইকাৰণে চাউথত গ'লে আণ্টাৰ্কটিকাত যাবই লাগিব আপুনি দেখিব কাৰণে। নৰ্থত কিন্তু আপুনি আলাস্কাৰ পৰা দেখা পোৱা যায় অৰোৰাটো। দেখিছিলো তেনেকুৱাকে ফটো কিছুমান অৰোৰা বৰিয়েলিছ আৰু ফেচবুক পেজ বহুত ফটো আছে, মই এটা আৰ্টিকুলো লিখিছিলো অৰোৰাৰ বিষয়ে। আৰু এটা কথা সুধো, এই আপুনি যে ক'লে মানে ভূচুম্বকৰ এটা মানে যেতিয়া জিৰ' কৰি দিয়া যায় চৰাই উৰিব নোৱাৰে, তাৰ লগত মধ্যাকৰ্ষণ শক্তিৰ তাৰ কিবা সম্পৰ্ক আছে নেকি? মানে এইবিলাক হ'ল মানে জিঅ'মেগনেটিক মধ্যাকৰ্ষণ শক্তিটো দুইটা এটা প্ৰপাৰ্টি হ'ল আৰ্থৰ একোটা প্ৰপাৰ্টি, কোনো হেৰি নাই, হেৰি নাই, তাত ৰিলেশ্যন নাই একো নাই। কাৰণ কিয় জানে, মেগনেটিক ফৰ্চটো হ'ল আৰ্থৰ মেগনেটিক ফৰ্চটো 99% ফ্ৰম ইনচাইড, 99% অফ আৰ্থ মেগনেটিক ফিল্ডটো হ'ল ইনচাইড মানে হ'ল ইনচাইডৰ যিটো আমাৰ লিকুইড ফৰ্ম আছে, লিকুইড ফৰ্মটো আৰ্থৰ মুভমেণ্টৰ লগে লিকুইড ফৰ্মটো ঘূৰি ফুৰে, ঘূৰাৰ লগে এটা কাৰেণ্টৰ সৃষ্টি হয় ইনচাইড দি মানে আৰ্থ। সেই কাৰেণ্টৰ পৰা য'তে কাৰেণ্ট থাকে ত'তে মেগনেটিক ফিল্ড থাকে পাৰপেণ্ডিকুলাৰলি। গতিকে সেই কাৰেণ্টৰ পৰা এতিয়া ইষ্ট ৱেষ্ট ঘূৰেতো, সেইকাৰণে নৰ্থ চাউথ মেগনেটিক ফিল্ড। পৃথিৱীখন ইষ্ট ৱেষ্ট ঘূৰে, তো ভিতৰৰ আমাৰ বস্তুখিনি ইষ্ট ৱেষ্ট ঘূৰাৰ কাৰণে নৰ্থ চাউথ মেগনেটিক ফিল্ডটো তৈয়াৰ হয়। এই মেগনেটিক ফিল্ডটো নিয়াৰলি 40,000 আৰ্থ ওপৰলৈ যায় ইন জেনেৰেল 60,000। তো সেই হিচাপে সেইখিনি মেগনেটোস্ফিয়াৰৰ বাউণ্ডেৰী হয়।
স্যার আপুনি যেতিয়া মানে মূলত আপোনাৰ গৱেষণাটোতো এটা মানে আন্টাৰ্কটিকাত জিঅ'মেগনেটিজমৰ ওপৰতে আছিল পশ্চিমবংগৰ জিঅ'মেগনেটিজমৰ ওপৰত। স্যাৰ ভাৰততো নিশ্চয় আপুনি তেনেকুৱা গৱেষণা মানে আগত কৰিছিলে। ভাৰতৰ হয় ভাৰতৰ খুব ইণ্টাৰেষ্টিং বস্তু মই নিজে কৰিছিলোঁ। এটা হ'ল ডিপ ইকুৱেটৰ। ডিপ ইকুৱেটৰটো হ'ল কি আমাৰ ইকুৱেটৰ মানে তিনিটা বুলি কয় আমাৰ বিজ্ঞানৰ মতেদি। এটা হ'ল জিঅ'গ্ৰাফিক ইকুৱেটৰ, ফিক্স ইকুৱেটৰ, জিঅ'গ্ৰাফিক ইকুৱেটৰ। এটা হ'ল মেগনেটিক ইকুৱেটৰ। মেগনেটিক ইকুৱেটৰ মুভিং ইকুৱেটৰ। কিয় মেগনেটিক পলটো মুভ হৈ থাকে কাৰেণ্টৰ ওপৰত। এইবিলাক কিছুমান মই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কৰিছোঁ এইবিলাক। হয় স্যাৰ, আপুনি ভাৰতৰ পৰা যেতিয়া গ'ল ইমান মানে মূল ভূখণ্ডৰ পৰা তালৈকে আন্টাৰ্কটিকালৈকে গৈ তাতে মানে আমি জানো যে তাত বহুত ঠাণ্ডা, শীত বহুত। এই ঠাণ্ডা মানে যিটো হেৰিটো তাৰমানে প্ৰকোপটো সেইটো মানে যিটো আপোনালোকে যি ধৰণে মানে মুখামুখি হৈছিল সেইটোৰ উপৰিও সেইটোত আমি গম পাইছোৱে যে তাত প্ৰচণ্ড ঠাণ্ডা। গতিকে তাত তেওঁলোকে যথেষ্ট হেৰিকে মানে বিভিন্ন ধৰণৰ মানে হেৰি লৈ পেলাই থাকিবলগীয়া হৈছে। তাত আপোনালোকে আৰু তাৰ বাহিৰে কিবা এই জিঅ'মেগনেটিজিম সম্পৰ্ক মানে কিবা এনেকুৱা পাইছিলে নেকি যে মানে কিবা মানে প্ৰভাৱ পাইছে নেকি নিজৰ শৰীৰতে ধৰক অনুভৱ কৰিব পৰাকে? আন্টাৰ্কটিকাত মানে পলৰ ওচৰত হয়, গতিকে ফিল্ডটো খুব বেছি ভেৰিয়েশ্যন হৈছিলে। বছৰে বছৰে বহুত বেছি চেঞ্জ হৈছিলে তাতে। আমি এটা পাইছিলোঁ প্ৰত্যেক বছৰে বহুত মানে ইয়াতে আমি ইণ্ডিয়াত সেইটো বস্তু নাপাওঁ। আৰু ২ নম্বৰ এটা বস্তু কৈছিলোঁ, আমাক কৈছিলে যে আন্টাৰ্কটিকাত যদি আমি জিঅ'মেগনেটিজিমৰ এটা অবজাৰভেটৰি ভালকৈ খুলিব পাৰোঁ নিজাজিকে, তেতিয়াহ'লে এটা কি হয়, আমি ধৰক আমাৰ ইণ্ডিয়াখন এনেকুৱা এটা জেগাত আছে যে জিঅ'গ্ৰাফিকেলি আমি এটা এইটো কয় মানে কি কয় চ'ৰ্চ অফ মানে হেৰি কয়, আমি কাশ্মীৰৰ ওচৰৰ পৰা কন্যাকুমাৰীলৈ আমি ডিপ ইকুৱেটৰ পাওঁ, হাই লটিটিউড পাওঁ, আৰু যদি এটা পলৰ এৰিয়া পাওঁ তেতিয়াহ'লে আমি কোনো দেশকে আমি ডিপেণ্ড কৰিব নালাগে। আমি ইণ্ডিপেণ্ডেণ্ট হৈ যাম জিঅ'মেগনেটিক ষ্টাডিৰ কাৰণে। সেই এটা আমাৰ ডাঙৰ হেৰি আছিলে, ইণ্টাৰেষ্ট আছিলে যে আমি পলত এটা হেৰি খুলিব লাগে, চেণ্টাৰ খুলিব লাগে। সেইটো খোলা হ'ল নাই? সেইটো এতিয়া কণ্টিনিউ চলি আছে না, এতিয়াও আছে। আমাৰ ডিপাৰ্টমেণ্টত 2জন আছে। আমাৰ অসমীয়া ল'ৰা এজন আছে, আপোনালোকে জানে নে নাজানো এইবাৰ। তাৰমানে আমি যেতিয়া সৰুতে মৌচাকত বোধ কৰোঁ 88 চন মানত নেকি আমি মানে প্ৰথম আপোনাৰ বিষয়ে পঢ়িছিলোঁ আৰু মোৰ মনত আছে। আমি তাৰপিছত আৰু জানিব বিচাৰোঁ যে আপুনি প্ৰথম অসমীয়া আছিলে আৰু মই কিন্তু আজিলৈকে একমাত্ৰ অসমীয়া বুলিয়ে ভাবি আছিলোঁ। এই কথাটো কৈ ডাঙৰ কথা এটা গম পালোঁ। তাৰপাছত এতিয়া বৰ্তমান এজন প্ৰাঞ্জল শইকীয়া বুলি আছে আমাৰ ডিপাৰ্টমেণ্টৰ অসমীয়া ল'ৰা, ছেকেণ্ড অসমীয়া ল'ৰা আমাৰ ডিপাৰ্টমেণ্টৰ। সি আন্টাৰ্কটিকাত গৈছে, সি মোক খবৰ দি আছে, প্ৰায় দি থাকে। সি প্ৰাঞ্জল শইকীয়া সৰু ল'ৰা একদম, সি গৈছে এইবাৰ গৈছে। তাৰমানে তেওঁ দ্বিতীয় অসমীয়া হ'ব নেকি? নহয়, আগতে আৰু আছে অসমীয়া। আমাৰ হেৰিৰ পৰা গৈছে, আমাৰ শিলচৰ অবজাৰভেটৰি ইনচাৰ্জ আছিলে, তেওঁ গৈছে অৰিজিনেল হেৰি বঙালী কিন্তু অসমীয়া আৰু অসমীয়া সুব্ৰত মৌলিক বুলি। তেওঁ দেউতাকৰ ঘৰ সৰ্থেবাৰীতে আছিল। বামুণ গাঁও না কিবা এনেকুৱা গাঁৱৰ পৰা তেওঁৰ দেউতাক। তেওঁ গৈছিলে এনেকুৱা আৰু আমাৰ যোৰহাটৰ পৰা এজন আছিলে আমাৰ ডিপাৰ্টমেণ্টৰ। আমাৰ ডিপাৰ্টমেণ্টত যিবিলাক সোমাইছে তেওঁলোকে গৈছে প্ৰায়। আছে পাছত আহিছে বহুত। এতিয়া কি হৈছে বস্তুটো, এতিয়া মডাৰ্ণাইজেশ্যন হৈ গ'লতো, দিনে খবৰ দিনে পোৱা যায়, গতিকে সেইখন ইণ্টাৰেষ্ট নিদিয়ে মানুহে। সেইটো হ'ব পাৰে। আমাৰ দিনত কি হৈছিলে, একেবাৰে এটা ফোন কৰিবৰ কাৰণে আমি এমাহ ৰখিব লগা হৈছিলে। কেতিয়াবা পালো ফোনটো, খুব বেয়া আছিলে। আমি একচুৱেলি আমি দিল্লীলৈ কণ্টেক্ট কৰিব লাগে, দিল্লীয়ে আমাক ঘৰত কণ্টেক্ট কৰে, ঘৰে আকৌ দিল্লীক কণ্টেক্ট কৰে, দিল্লী আমাক কৰে, তেনেকুৱা ধৰণে হৈছিলে। ছেটেলাইট ফোন আছিলে নেকি? কি ক'লে? ছেটেলাইট ফোন নেকি এইটো? হয়, ছেটেলাইট ফোন আছিলে। সেই তেতিয়া কষ্টটো খুব বেছি আছিল। ফোন আমি নিজাকে ফোন কৰিব নোৱাৰো। চৰকাৰে আমাক খালি 6 মিনিট দিয়ে কথা ক'বৰ কাৰণে। 1 মাহত 6 মিনিট দিয়ে আমাক। বুজিছে, এই ঘৰুৱা বহুত খবৰ নাপাইছিলো, হেৰি হৈছিলে, এনেকুৱা হৈছিলে। খুব খৰকৈ পাতিব লগা হৈ থাকে 6 মিনিটৰ ভিতৰত। আৰু ইকো হয়,
আপুনি এজনে কৈ দিলে অভাৰ বুলি ক'ব লাগিব, তেতিয়া ইফালৰ পৰা ক'ব পাৰিব। এনেকুৱা। আৰু টেলিফোন নাছিলে কাৰো ঘৰত। আমি আমাৰ যিবিলাক হেৰি আছিলে বিলাকৰ ফেমিলিয়ে কাৰোবাৰ ভিতৰত নব লগাইছে ক'ৰবাত দোকানত কাৰোবাত হেৰি ফোন নাছিলে মানুহৰ ঘৰত। গুৱাহাটীতো কেইটামান ফোন আছিল মাত্ৰ সেই সময়ত। চব ট্ৰাংকল আছিলে। হয় ছাৰ, আৰু কথা সুধো, আপোনালোকে যেতিয়া আমাৰ ভাৰতৰ পৰা প্ৰেক্টিকেলে গ'ল তেতিয়া মানে জাহাজবোৰৰ যোগেদি মানে যাত্ৰা কি আছিলে, তাৰ সহযোগত মানে তালে গ'ল, বায়ুৱেদি নে মাটিয়েদি? আচ্ছা শুনক, আমি যোৱাৰ আগপিছত আমাক এটা আছে, এটা ট্ৰেইনিং দিলে হিমালয়ত। হিমালয়ক লৈ গ'ল আমাক আৰ্মিৰ আণ্ডাৰত, টোটেলি আৰ্মিৰ আণ্ডাৰত। আমি অৱশ্যে দিল্লীলৈ গ'লো, দিল্লীৰ পৰা আমাক হেণ্ড অভাৰ কৰিলে আৰ্মি। আৰ্মিয়ে আমাক ট্ৰেইনিং দিলে হিমালয়ত। হিমালয়ত হজ বুলি এটা হেৰি আছে, হাই অল্টিটিউড স্কুল, আমাৰ হেৰিত গুলমাৰ্গৰ ওচৰত। তাতে আমাক হজ HAS হাই অল্টিটিউড স্কুল, তাৰে মানে হেৰিৰ পৰা আমাক লৈ গ'ল। আৰু গ্লেচিয়াৰত আমাক 2 দিন ৰাখিলে, গ্লেচিয়াৰত ঠাণ্ডাৰ লগত এক্সপ্লেনেশ্যন হোৱাৰ কাৰণে। বহুত পাহাৰ ঘূৰালে আমাক, পাহাৰে ঘূৰাই লৈ ফুৰিছিলে আৰ্মিৰ মানুহৰ নিচিনা। তাৰ পাছত আহি আমাক মেডিকেল টেষ্টটো খুব হাই মেডিকেল টেষ্ট এটা হ'ল দিল্লীত। ব্ৰিগেডিয়াৰে লৈছিলে আমাৰ টেষ্টবিলাক, সৰু অফিচাৰক দিয়া নাই। একদম মই সেই 8 ঘণ্টা আমাক মেডিকেল টেষ্ট হৈছিলে, মোৰ এতিয়াও মনত আছে। ভৰিৰ নখৰ পৰা চুনালৈকে টেষ্ট কৰিছিলে। আমাৰ চবৰে এটাই ভয় আছিলে, মেডিকেল টেষ্টত ফেইল নহ'লে আৰু অন্য ফেইল নহওঁ, এই এটা সাহস আছিলে। মেডিকেল টেষ্টৰ কাৰণে ভগৱানক অৱশ্যে খাটিছিলো, পাছ কৰি দিয়ক। তাৰমানে আপুনি বিজ্ঞানৰ ছাত্ৰ হৈও ভগৱানক বিশ্বাস কৰিছিল? ভগৱানৰ ইচ্ছা নহ'লে কোনে যাব পাৰে ক'ত। কিন্তু আমাৰ মানে এনেকুৱা এটা হেৰি কথা এটা ওলাই থাকে যে বিজ্ঞান আৰু মানে হেৰিটো মানে বিশ্বাস নকৰে। কিন্তু এতিয়া ক'ত গ'ল বিজ্ঞান কভিডৰ সময়ত? সেইটোতো হয় বাৰু, সেইটো হয় মানে চবে ভগৱানক হেৰি কৰি আছে। এনেকুৱা নেগেটিভ এটা ওলাই থাকে যে পৃথিৱীয়ে মানিব লগা হৈছে। ৰকেট লঞ্চ কৰাৰ সময়ত যেতিয়া মানে হেৰি কৰে, সেইখিনি সময়ত খুব সমালোচনা হয়, বিজ্ঞানীয়ে কিয় এনেকুৱা কৰিব লাগে, এইবিলাক কি আদৰ্শ দেখুৱাইছে, তাৰমানে এনেকুৱা ধৰণৰ সমালোচনা কিয় ওলায়। কিন্তু আমাৰ বাস্তৱ জীৱনত আমি সেইটো পৰিহাৰ কৰিব নোৱাৰো। মইতো বিশ্বাস কৰো, পুৰা বিশ্বাস কৰো। আপোনাৰ যদি ভগৱানৰ যদি আপোনাৰ হেৰি নহয়, আপুনি ক'তো চাকচেছফুল হ'ব নোৱাৰে। মইতো জানো, মই বিশ্বাস কৰো, 100% বিশ্বাস কৰো। আকৌ এটা টপিক এটা লৈ হেৰি এই আগতে উঠিছিলে কথাটো, আপুনি যে এই প্ৰথমে যে কৈছিলে যে যিটো প্ৰথম এক্সপিডিশ্যন হৈছিলে সেইটো একেবাৰে মানে গুপুতে হৈছিলে, ইন্দিৰা গান্ধী আৰু মানে ডিৰেক্টৰে গম পাইছিলে এনেকুৱা ধৰণৰ কথাটো পাব্লিক কৰা হোৱা নাছিল। মানে কি এইটো কিবা ধৰণৰ মানে ইণ্টাৰনেশ্যনেল প্ৰেছাৰ আছিল নে, যে মানে আমাৰ যেনেকুৱা হৈ থাকে যে নিউক্লিয়াৰ টেষ্ট কৰিব নিদিয়ে, কেইখনমান উন্নত দেশে মানে দাদাগিৰি কৰি থাকে? নহয়, কি হৈছিল জানে, 1980 কুৱেশ্যন এইটো 1980 কি হ'ল, আণ্টাৰ্কটিকাত তেতিয়া কিছুমান দেশে গৈ স্থায়ী মানে ষ্টেচন পাতি দিলে। স্থায়ী ষ্টেচন পাতাৰ লগে লগে এখন ট্ৰিটি হ'ল, তেতিয়া আণ্টাৰ্কটিকাত কোনেও মানে নিজাকৈ কোনেও ক্লেইম কৰিব নোৱাৰে কোনো অঞ্চলে। এখন ট্ৰিটি হ'ল, 57 কাণ্ট্ৰিজে তাত চাইন কৰিছিলে। কিন্তু চাইণ্টিফিক হেৰিত মানে যিকোনো কাণ্ট্ৰি যাব পাৰে, চাইণ্টিফিক ষ্টাডিৰ কাৰণে যাব পাৰে। আৰু বহুতৰে এটা ইণ্টাৰেষ্ট হৈছিলে কি যে তাত খুব বেছিকে মানে অইল এণ্ড নেচাৰেল গেছ পোৱা যাব কিজানি, এনেকুৱা এটা। সেইকাৰণে বহুত দেশে খুব জোৰ দিলে যে আণ্টাৰ্কটিকাত তেওঁলোকে স্থায়ী হেৰি কৰিব, সেইটো নোৱাৰা কৰিলে। নহ'লে ইণ্ডিয়াইও সেই হিচাপে যে আণ্টাৰ্কটিকাত এটা মানে এটা ঠাই ৰখা উচিত হ'ব, সেই হিচাপে প্ৰথম মানে ইন্দিৰা গান্ধীয়ে এইটো খুব ইণ্টাৰেষ্ট দিছিলে। এইটো ইন্দিৰা গান্ধীকে ক্ৰেডিট যাব, কাৰণ ইন্দিৰা গান্ধীয়ে খুব ইণ্টাৰেষ্ট দিছিলে। হৈছে আৰু তেতিয়া তেওঁলোকে গৈছিলে, মই সেইখিনি ক'ব পাহৰিলো। তেওঁলোক যেতিয়া আহিলে নহয়, তেওঁলোকে খালি 10 দিন না 12 দিন আছিলে, তাৰপিছত 21 days আছিল। তেওঁলোকে যেতিয়া ঘূৰি আহিলে, সেই সময়ত মোৰ লাকিলি মই বম্বেত আছিলো অফিচিয়েল কামত।
অভিজ্ঞত থকা মই থাকোঁতে মই গম পালো যে মোৰ বন্ধুৱে আয়াঙ্গা এজন ইজন আছে, তেওঁ আণ্টাৰ্কটিকাৰ পৰা আহিছে ঘূৰি। তেতিয়াও মই মানে ৰিচিভ কৰাৰ কাৰণে মই মানে ৰিচিভ কৰা চান্স পালো। তেওঁক ৰিচিভ কৰি আহি তেওঁৰ মুখত যিখিনি শুনিলো আণ্টাৰ্কটিকাৰ বিষয়ে, আৰু তেতিয়া মই একদিন মানে মই তেতিয়া মানে হেৰি প্ৰতিজ্ঞা কৰাৰ নিচিনা মই চান্স পালে এৰি নিদিওঁ এই চান্সটো। আৰু তেতিয়াৰ পৰাই মই মানে তলে তলে ভাবি আছো কেনেকে যাব পাৰিম। মোৰ এবাৰ ডাইৰেক্টৰৰ লগত কাজিয়া হৈছিলে বুজিছিলে, মানে ডাইৰেক্টৰে মোক এবাৰ ফিফ্থ এক্সপেক্টেশ্যনত মই মানে চব চিলেক্ট হৈ মই যাব নাপালো। নাপাই মই ডাইৰেক্টৰক ক'লো যে আপোনালোকে অসমীয়া মানুহক এতিয়াও এনেকৈ মানে হেৰি কৰে নেকি, মই অসমীয়া বুলি নিদিলে নেকি যাব, মই এনেকুৱা কৈছিলো। সেই কথাষাৰ ডাইৰেক্টৰে মোক বহু বছৰৰ ধৰি শুনাই আছিলে যে তই মোক এনেকে কৈছিলি, তই মোক এনেকে কৈছিলি। আমাৰ সেইটো মঠত নাছিল যে আমি ভাবি আছিলো যে আমাৰ অসমৰ পৰা য'ত নেকি দিল্লী মুম্বাই মানে দপদপাই ফুৰে, অসমৰ পৰা এগৰাকী বিজ্ঞানী ইমান ডাঙৰ এটা মানে হেৰিলৈকে নিৰ্বাচিত হোৱাটো এইটো আচলতে আমাৰ অসমৰ কাৰণে এইটো গৌৰৱৰ কথা, মানে বহুত ডাঙৰ কথা বুলি ভাবো। তাৰমানে বহুত ক্ষেত্ৰত দেখা যায় যে অসমীয়া মানুহখিনিক ডিপ্ৰেছ কৰি ৰাখে। সেই সময়ত চিলেকশ্যনটো খুব টাফ আছিল, অফক'ৰ্চ চিলেকশ্যনটো খুব টাফ আছিল। হয় হয়। আৰু এটা কথা আপোনালোকক মই কৈ দিওঁ এইখিনিতে, 2005 মই এটা ইণ্টাৰনেশ্যনেল হেৰি পাইছিলো, মেডেল পাইছিলো। আৰু সেইটো মোক পেৰিছত দিছিলে, পেৰিছ নহয় পেৰিছৰ ওচৰত এখন হেৰি দিছে। সেইটো মোক এখন মেগাজিনত মোৰ হেৰি পিটিআই এটা নোট লিখিছিলে, মই এইটো পাই খুব ভাল লাগিছিলে। পিটিআই লিখিছিলে ওৱান এছামিজ ফৰ ইণ্টাৰনেশ্যনেল এৱাৰ্ড, ওৱান ইণ্ডিয়ান ফৰ ইণ্টাৰনেশ্যনেল এৱাৰ্ড ৰিকগনাইজ কৰিছিলে। তেনেকুৱাকে লিখিছিল ওৱান ইণ্ডিয়ান ফৰ ইণ্টাৰনেশ্যনেল এৱাৰ্ড। আৰু আজিলৈকে সেই এৱাৰ্ডটোত ইণ্ডিয়াৰ পৰা মই ফাৰ্ষ্ট কৰি আছো। ডাঙৰ গৌৰৱৰ কথা হৈছে তাকে। মই কলেজত প্ৰাগজ্যোতিক কলেজত মই অতনুক এই কথাখিনি মই দিছিলো। হয়, অতনু ছাৰে আজি ক'লে ছাৰ, মই ফোন কৰিছিলো চৌধুৰী ছাৰৰ লগত। ছাৰ সেইখিনি সময়ত ছাৰ এটা যিটো বঁটা পাইছিলে IAGৰ যিটো লং চাৰ্ভিচ বঁটা, সেইটো আপুনি ছাৰ ডক্টৰ চাৰ্লছ বাৰ্টনৰ পৰা গ্ৰহণ কৰিছিল। তাৰে আমি এখন ছাৰ ফটো পাইছিলো। সেইখিনি সময়ত ছাৰ ধৰক আপুনি যিখিনি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে, সেইখিনিত ছাৰ আপুনি ফ্ৰান্সলৈ গ'লগে, তাতে আপোনাৰ টল হাউচ নামৰ জেগাটুকুৰাত আপোনাক এই বঁটাটো দিয়া হ'ল। এই বঁটা কেনেকে নিৰ্বাচন কৰা হ'ল ছাৰ? মানে ধৰক ভাৰতৰ পৰা আপুনি কেনেকে পালে বা কোনটো ৱেত গৈ মানে আমি এই গৌৰৱটো কঢ়িয়াই আনিব পাৰিলো ছাৰ? আচ্ছা, সেইটো মই কৈ দিছো। মই মানে কি হ'ল, মোক ডাইৰেক্টৰে এদিন ক'লে যে আমি এইটো চিলেক্ট কৰিব লাগে ভাৰতৰ পৰা। এইটো বৰ ইণ্টাৰেষ্টিং এটা ঘটনা ঘটিছিলে ইয়াতে। ডাইৰেক্টৰে মোৰ নামটো প্ৰপ'জ কৰিলে। আচ্ছা, বুজিছে? মই তেতিয়া আছো আলিবাগত। তেতিয়া মই আলিবাগত থকা অৱস্থাত আলিবাগ অবজাৰভেটৰীৰ নামটো খুব বেছি ফকাছ হৈ গ'ল, খুব বেছি হৈছিলে। বুজিছে? ইণ্টাৰনেশ্যনেলি বহুত ইণ্টাৰনেশ্যনেল চাইণ্টিষ্ট আহিছে আলিবাগত, খুব ডাঙৰ ডাঙৰ চাইণ্টিষ্ট আহিছিলে। মোৰ ঘৰত ভাত খাই যোৱা মানুহ আছে, চাইণ্টিষ্ট আছে, মানে বাহিৰৰ চাইণ্টিষ্ট। তেওঁলোকে দেখিলে আলিবাগত হেৰিটোত মানে য'তেই মোৰ আহে আলিবাগ অবজাৰভেটৰী মোৰ নামটো আহি যায়। তেতিয়া ডাইৰেক্টৰে মোক ক'লে যে নহয়, ইণ্টাৰনেশ্যনেল এৱাৰ্ডৰ কাৰণে ইয়াৰ নামটো আমি প্ৰপ'জ কৰিছোঁ। মোক ক'লে তই ডিটেইলছটো তোৰ গোটেইখিনি দি দে, মই ক'ত কি কৰিছিলো, কেনেকে কৰিলো আলিবাগ অবজাৰভেটৰী, কেনেকে শ্বিলং অবজাৰভেটৰী স্থাপন কৰিলো, কেনেকে মই আন 5টা অবজাৰভেটৰী অল ইণ্ডিয়াত কৰিলো। হেল্ল', অভিজিত চাওকচোন তেখেত আছেনে নাই? লক্ষ্য আপুনি লক্ষ্য কৰকচোন, ড্ৰপ হৈ গ'ল নেকি? মাৰি আছো মই লক্ষ্য। ওলাই গৈছে বুলি কৈছে। সি ওলামা মাৰি দিছে ৰ'ব লক্ষ্য। প্ৰপ'জ কৰি দি পঠালে ডাইৰেক্টৰে। প্ৰপ'জ কৰাৰ পাছত মোক কৈছিলে যে মই নাজানো তই চিলেক্ট হোৱা নাই, অল ৱৰ্ল্ডৰ পৰা কেণ্ডিডেট আহিব, দেখা যাওক কি হয়। কিন্তু এটা ভাল হৈ গ'ল, মোক ছেকেণ্ড ডেতে ডাইৰেক্টৰে মোক ক'লে যে প্ৰেচিডেণ্টে ছাপৰ্ট দিছে তোৰ।
গতিকে তেওঁলোকৰ বোলে 15 মেম্বাৰ আছে, তাৰে কমচে কম 9 মেম্বাৰে মানে ছাপোজ কৰিব লাগিব, তেতিয়াহে চিলেক্ট হ'ব। মই ৰখি আছো যি হয় হ'ব আৰু যিহেতু কৈছে তেওঁলোকৰ ঠিক এদিন দুদিন কৰি এটা কৰি বাঢ়ি আছে বুজিছে। 15 দিন মান পাছত মই গম পালো যে 9 মেম্বাৰে মোক দিছে ছাপোজ। গতিকে ৱৰ্ল্ডৰ বহুত কেইজন আহে প্ৰায় গোটেই কাণ্ট্ৰিৰ ভিতৰত। এটা কথা খুব ভাল লাগিছিলে মোক জানি তাতে গৈ এৱাৰ্ডটো লোৱাৰ পাছত, এৱাৰ্ডটোৰ 135 কাণ্ট্ৰিজৰ মানে মেম্বাৰ আছিলে বুজিছে, টোটেল মেম্বাৰ সেই হেৰিখনত মানে আয়াগা কনফাৰেন্সত। তাতে ব্ৰাজিলৰ মানে যিজন আছিলে মানে কেণ্ডিডেট মানে হেৰি চাইণ্টিষ্ট, তেওঁ মোক মানে খুব মানে হৃষ্টপুষ্ট মানুহটো মোক ডাঙৰ ওপৰত উঠাই দিছিলে। কৈছে উই আৰ প্ৰাউড অফ ইউ, ইউ আৰ দি ফাৰ্ষ্ট মেন ফ্ৰম দি ডেভেলপিং কাণ্ট্ৰিজ। সদায় বোলে ডেভেলপ কাণ্ট্ৰিজৰ মানুহকেইটাহে পায়, ডেভেলপিং কাণ্ট্ৰিজত কাকো নিদিয়ে। সেইকাৰণে তই ইউ আৰ দি ফাৰ্ষ্ট মেন ফ্ৰম দি ডেভেলপিং কাণ্ট্ৰিজ, চ' উই আৰ প্ৰাউড অফ ইউ বুলি খুব হেৰি কৰিছিলে। আৰু এটা কথা মই নিজে কোৱা নাই বস্তুবিলাক, কিন্তু তাতে তাৰ কোনো নাই, ময়ে ক'ব লাগিব, মানুহ নাছিল আৰু কোনো। আৰু এটা কথা কৈছিলে তেওঁলোকে যে ব্ৰাজিলত গুচি আহ, ব্ৰাজিলত আমি ডিপিকেটৰৰ বিষয়ে খুব ষ্টাডি কৰিব লাগে, ব্ৰাজিলখন খুব ভাল, মুভমেণ্ট খুব বেছি হয়, তই তাত আহ। মই কৈছো মই ব্ৰাজিলত মোৰ ইচ্ছা নাই, মই ইণ্ডিয়াতে কৰিম যিখিনি কৰিব লাগে। সেইখিনিয়ে সেইটো এটা। আচ্ছা, আৰু এটা কথা কম মই 1995-ৰ 1991-92 নেকি অসমৰ পেপাৰত খুব বেছিকে এটা বস্তু ওলাইছিল যে অসমত এটা ডাঙৰ ভূমিকম্প হ'ব, ডাঙৰ ভূমিকম্প হ'ব, কিছুমানে ফৰকাষ্ট কৰিলে 1 বছৰ 2 বছৰৰ ভিতৰত খুব ডাঙৰ ভূমিকম্প হ'ব। এই কথাটো আমাৰ ডাইৰেক্টৰে গম পালে, ডাইৰেক্টৰে গম পাই মোক ক'লে তই এটা কাম কৰ, তই অসমত যা, অসমত যাই অসমত অলপ চাৰ্ভে কৰি আমাৰ যিমান যি মেগনেটিকেলি চাৰ্ভে কৰ, আমি নোৱাৰিম কৰিব, তথাপিও আমি এটা চাৰ্ভে কৰিম অসমত। তেওঁ মোক ক'লে অসমৰ চিলেক্ট কৰ কোনখিনি জেগাত মানে কৰিলে চাৰ্ভেটো ঠিক হ'ব। মই আহিলো, আহি মই দেখিলো যে আমাৰ এটা ডাউকি ফল্ট বুলি এটা ফল্ট আছে, আপোনাৰ জিঅলজিকেলি গম পাব ভালকৈ। ডাউকি ফল্ট হ'ল মানে হেৰি বাংলাদেশ আৰু ইণ্ডিয়াৰ মানে ইণ্ডিয়াৰ হেৰিটো এটা ফল্ট আছে। সেই ফল্টটোৰ ওপৰত খুব ডাউট হৈ গ'ল, এইখিনি জেগাত খুব এটা হ'ব পাৰে, ছেপাৰেশ্যন হৈ যাব পাৰে, বাংলাদেশ ইণ্ডিয়াৰ পৰা ছেপাৰেশ্যন হৈ যাব পাৰে সেই ফল্টে। আৰু সেই ফল্টে ষ্টাডি কৰি মই গম পালোঁ যে নগাঁৱৰ ওচৰেদি সি একদম হিমালয়লৈ গুচি গৈছে, মানে নৰ্থ টাৰ্ণ লৈছে, যোৰহাট নগাঁৱৰ মাজেদি সি নৰ্থ টাৰ্ণ লৈ হিমালয় পাইছে গৈছে। তাৰপিছত মই ভাবিলো যে সেইকাৰণে চেণ্টাৰ ইয়াতে চিলেক্ট কৰোঁ, সেইবুলি মই এটা ধুবুৰী ফল্ট আছে, ধুবুৰী ফল্ট এটা আছে, আপোনালোকে জিঅলজিকেল এইবিলাক গম পাব ভালকৈ। মই ভাবিলো যে ধুবুৰীৰ পৰা শ্বিলং শিলচৰ হৈ এটা মই হেৰি কৰিলো, বোলে চাৰ্ভে কৰোঁ। মই কিছুমান ৰোড চাৰ্ভে কৰিলো, কিছুমান ষ্টেচন পাতিলো, পাতি মানে কণ্টিনিউৱাছ 10 বছৰ মই কৰিলো তাতে। তেনেকুৱা মেগনেটিকেলি মই ডিষ্টাৰ্ব নাপালো সেই সময়ত। মানে মোক কৈছিলে যে উইদিন 10 ইয়াৰ্ছ যদি একো নাই মানে জিঅলজিকেলি, তেতিয়াহ'লে একো ফল্ট নাপাওঁ, একো বিশেষ হেৰি নাপাওঁ, ডিষ্টাৰ্বেঞ্চ নাপাওঁ। মই হৰ ষ্টেচনত প্ৰত্যেক বছৰে বছৰে গৈ তাত মানে জিঅমেট্ৰিক ফিল্ডটো মানে টেষ্ট কৰিছিলো। তেনেকুৱা একোৱেই নহ'ল। 1995-ত মই কৈ আছিলো 10 বছৰ বহুতৰে একো ভয় নাই যে মই যাওঁ এতিয়া। ক'ব নোৱাৰে দেচোন কি হয়, কিন্তু বস্তুটো তেনেকুৱা হেৰি নাপালো, চিগনিফিকেণ্ট নাপালো। কিন্তু ছাৰ হেৰি এটা আছে, 2005 মই লাষ্ট 2005 মই কমপ্লিট কৰি গুচি আহিছো। মেগনেটিজিমৰ কাৰণে মানে একো তেনেকুৱা ভূমিকম্পৰ মানে তেওঁলোকে কৈছিলে যে যদি আৰ্থকুইক হয়, আৰ্থকুইক হ'ব লগা থাকে, তেনেহ'লে মেগনেটিক ফিল্ডটো ইণ্টাৰনেল মেগনেটিক ফিল্ড মানে চেঞ্জ হ'ব লাগে, মানে ছাডেন চেঞ্জ হ'ব লাগে। আৰু গতিকে সেইটো চেঞ্জ মই নাপালো বিশেষ। ছাৰ এই যে এইখিনি হয় ছাৰ, আজিলৈতো ভূমিকম্প সম্পৰ্কেতো ফৰকাষ্ট কোনেও কৰিব পৰা নাই, কোনো ৱৰ্ল্ডত কোনেও কৰা নাই, তথাপি চেষ্টা কৰি আছে আৰু চেষ্টা কৰি আছে। আৰু মেক্সিমামটো আমাৰ জিঅলজিষ্টে কৰিব এইটো বস্তু, তেওঁলোকে ভালকৈ বুজি পাব।
হয় ছাৰ হয় ছাৰ সেইখিনি সময়ত ধৰক আপুনি 10 বছৰ ছাৰ থাকিলে বা ধৰক আপুনি অলপ আগতে যিটো ক'লে যে মানে অসমৰো বহু কেইজন এতিয়া সেই এণ্টাৰ্কটিকাত গৈছে প্ৰাঞ্জল বুলি এজনৰ কথা ক'লে এতিয়া হয় এতিয়া ছাৰ মানে সঁচাকে ক'ব গ'লে আমি এণ্টাৰ্কটিকা বুলি ক'লে আজিলে আপোনাৰ নামটোৱে জানি আছিলো ছাৰ গতিকে তাৰমানে এজন সাধাৰণ মানুহ হিচাপে আমি সকলোবোৰ বা এই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বা অসমৰ সাধাৰণ মানুহ হিচাপে ভাবো এই যিটো আপোনাৰ ক্ষেত্ৰখন এই ভূচুম্বকত্ব ক্ষেত্ৰ এইখিনি সময়ত বৰ বিশেষ ছাৰ আলোচনা বিলোচনা ইয়াত হোৱা দেখা পোৱা নাযায় ছাৰ অসমত বিশেষকে এটা মই কথা কওঁ মই যেতিয়া আণ্টাৰ্কটিকাৰ পৰা আহিলো হয় ছাৰ মই খুব আশা কৰি গৈছিলো অসমত অসমৰ এটা হুলস্থুল হ'ব হয় কিন্তু মই দেখিলো যে মই নিজে যাই যাইহে ক'ব লগা হ'ল ইয়াতে কিন্তু বাহিৰত মাৰাঠী পেপাৰত মোৰ বহুত ওলাল বুজিছে মহাৰাষ্ট্ৰৰ পেপাৰত মোৰ তাতে পেপাৰবিলাক চব আছে কৰ্ণাটকৰ পেপাৰতো ওলাইছে ইংলিছ পেপাৰতো ওলাইছে কিন্তু অসমত যাই মই অৱশ্যে মোক খুব হেল্প কৰিলে প্ৰণয় বৰদলৈ প্ৰথম আৰ্টিকলটো লিখিলে মোৰ বিষয়ে আমাৰ অসমত লিখিছিলে তাৰপিছত আমাৰ তুলতুল বৰুৱা বাইদেৱে মোক খুব হেৰি কৰিলে মোৰ নিজৰ ঘৰত আহিলে তুলতুল বৰুৱা বাইদেউ অলপতে ঢুকাল দেখিলে তেখেতে মোৰ কিতাপখনতো তেখেতে গোটেইখিনি কৰি দিছে গতিকে তেখেতে মানে অলপমান হেৰি কৰিলে আৰু তেওঁৰ এখন কিশোৰ বুলি মেগাজিন আছিলে উলিয়াইছিল কিশোৰ সেই কিশোৰ মেগাজিনত মোৰ পৰা আৰ্টিকল লৈ মই তাতে পাব্লিছ কৰিলো কিছুমান লিখি দিছিলো ছাৰ তুলতুল বৰুৱা বাইদেউৰ যে কথাটো ক'লে মানে এটা ছাৰ শুনা পালো আজি যে মানে তুলতুল বৰুৱা বাইদেউ যিটো লেখাৰ আৰম্ভ কৰিলে তেওঁৰ মেগাজিনখনত তাৰ ওপৰত পিছত আকৌ আপুনি ছাৰ পেংগুইনৰ দেশ কুমেৰু বুলি এখন উলিয়ালে ছাৰ কিতাপ তাৰপিছত মোৰ এণ্টাৰ্কটিকা অভিযানৰ 485 দিন সেইখন এখন ওলাল ছাৰ গ্ৰন্থ গতিকে সেই যে এতিয়াও আপোনাৰ কিবা কাম চলি আছে নেকি নহয় মই সেইখন গ্ৰন্থ হিচাপে ওলোৱা নাই মই এণ্টাৰ্কটিকা অভিযানত 485 দিন বুলি হয় ছাৰ সেইটো কিবা চলি আছে নেকি কাম নহয় মই আচলতে আমাৰ মানে হেৰিয়ে ক'লে মই সৰু এখন সফুৰা মেগাজিন সৰু ল'ৰা ছোৱালীৰ কাৰণে লিখি দিছিলো কেইটামান আৰ্টিকল আণ্টাৰ্কটিকাৰ হেৰিটো আণ্টাৰ্কটিকাই নহয় আৰু কেইটামান লিখিছিলো মই মানে বে অফ বেংগলৰ দেশতো কিছুমান আমাৰ জিঅ'মেট্ৰিক ষ্টাডি কৰিছিলো দেশত মানে ইনষ্ট্ৰুমেণ্ট থৈ এটা বহুত ধুনীয়া মানে এটা এক্সপিৰিয়েঞ্চ আছে মোৰ দুমাহ আমি বে অফ বেংগলত ঘূৰি ফুৰিছিলো দুমাহ ধৰি আৰু সুধিবলৈ ইচ্ছা কৰিছিলো আপোনাৰ যাত্ৰাটো মানে ভাৰতৰ পৰা এণ্টাৰ্কটিকালৈ যোনটো যাত্ৰা সেইটো অকণ কৈ দিব ইয়াৰ পিছত কেনেকৈ গৈছিলে ইয়াৰ পিছতে ক'ব আচ্ছা যাত্ৰাটো মানে মই ধৰক আমি যেতিয়া হিমালয়ত ট্ৰেইনিং লৈ দেলহি হৈ যেতিয়া বম্বে পালো মোৰ আৰু ঘৰত উভতি যোৱাৰ সময় নহ'ল আৰু মানে অসমত যোৱা সময় নহ'ল মই যি ওলালো আহি মোক লগতে ক'লে এইটো গোৱাত গুচি যাব লাগে মই ইনষ্ট্ৰুমেণ্ট বান্ধি দুদিন থাকি মুম্বাইত দুদিন থাকে মই ইনষ্ট্ৰুমেণ্ট লৈ আমি গৈ গোৱা পালো গোৱাত আমাৰ অফিচৰ পৰা দুজন মানুহ দিছিলে আমাৰ অফিচাৰে আমি তিনিজনে গৈ গোৱা পালো গোৱাত গৈ আমাক এখন হোটেলত চববিলাককে ছেপাৰেট কৰি ৰাখিলে আমাক আণ্টাৰ্কটিকাত যোৱা গ্ৰুপটো তাতে আমি 15জন টোটেল আমাৰ গ্ৰুপত 92 মানুহ আছিলে যাত্ৰা কালত ছামাৰ আৰু উইণ্টাৰ মিলি দুটা দল আছিলে আণ্টাৰ্কটিকাত সদায় দুটা দল থাকে এটা ছামাৰ টিম এটা উইণ্টাৰ টিম যাওঁতে দুইটা দলে একেলগে যায় তাই উইণ্টাৰ টিমটো তাত থৈ ছামাৰ টিমটো পুৰণা উইণ্টাৰ টিমটোক লৈ গুচি আহে বুজি পাইছেনে আমাৰ ধৰক আমাৰ উইণ্টাৰ টিমৰ 15জন আছিলো তাতে 92ৰ ভিতৰত 15 আমাক 15জনক এৰি তেওঁলোকে আমাৰ আগতে যোৱা 15জনক লৈ গুচি আহিল তেওঁলোক কম থাকে মানে এক বছৰ ছামাৰ টিমটো খালি টোটেল 3 মাহ হয় 3 মাহৰ ভিতৰত তেওঁলোকে গুচি আহে আৰু আমি গোটেই বছৰটো তাতে থাকিব লাগে মানে উইণ্টাৰ টিমে সেইকাৰণে মোৰ টোটেল দিন 485 ডেজ হ'ল যোৱাৰ পৰা অহালৈ সেইটো লিখিছিলো আপোনাৰ এই গৱেষণাৰ সময়ত তাত মানে চৰকাৰৰ পৰা ছাপোৰ্ট কেনেকুৱা পাইছিলে আৰু মানে সম্পূৰ্ণ সহযোগ পাইছিলে নে মানে একেবাৰে মুকলিমূৰীয়াকৈ গৱেষণা কৰিব পৰা ধৰণৰ নাই সকলো ধৰণৰ মানে হেৰি কৈছো যে ফাণ্ডৰ পৰা আদি কৰি ইনষ্ট্ৰুমেণ্টৰ পৰা আদি কৰি তেনেকুৱা ধৰণৰ
যিখিনি ছাপোৰ্ট লাগে নহয় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পুৰা ছাপোৰ্ট আছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু গোটেইখিনি আণ্ডাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আছিলে আৰু আমাৰ পুৰা সহযোগ আছিলে। কিন্তু এটা কথাত খুব দুখ পাইছিলো মই, এইটো কথা মই বহুত জেগাত ক'ব লগা হৈছিল, পিছত বেয়া লগা হ'ল কৈ মই যেতিয়া তাত থাকিলো নহয় মোৰ অলপ ঘৰত বিপদ এটা আছিলে বুজিছে। মানে মোৰ ৱাইফ মানে প্ৰেগনেণ্ট আছিলে আৰু তেওঁ মানে অলপ তেওঁলোকে মানে হস্পিটেল পোৱা নাছিলে মানে হেৰিৰ কাৰণে তেতিয়া মই দিল্লীক জনাইছিলো যে এনেকুৱা কথা দিল্লীৰ পৰা হেল্প কৰিছে মোক। আমাৰ গুৱাহাটী হস্পিটেলত মোক দিল্লীয়ে অৰ্ডাৰ দিছে তেওঁক এটা ইমিডিয়েটলি এটা প্ৰাইভেট চিট দিব লাগে। গুৱাহাটীত আছে তেওঁ লগে লগে চুপাৰিনটেণ্ডেণ্টক লগ ধৰিছে গুৱাহাটীত আৰু লগে লগে দিল্লীত গৈ তাৰ পৰা তেওঁলোকে এটা হেৰি দি বৰ ভাল ট্ৰিটমেণ্ট দিলে হৈছে গুৱাহাটী হেৰি হস্পিটেলত খুব ভাল ট্ৰিটমেণ্ট দিছিলে মই আণ্টাৰ্কটিক থকা বুলি। সেইখিনি সময়ত হেৰি হৈছিল হয় ছাৰ মই জানে এনেকুৱা এটা মোৰ হেৰি হৈছিল নহয় তেতিয়া মই বুজি নাপাওঁ কি হৈছিলে মোৰ। মই যাব লাগে মই যামেই মানে আপোনালোকৰ ইয়াতে এটা ষ্টৰি ক'ব খুব পঢ়িছিলো এইটো ষ্টৰি। যেতিয়া স্কটে যেতিয়া চাউথ পলত যায় নহয় স্কটে যেতিয়া যিজনী ছোৱালীক বিয়া কৰালে তেওঁ ঘৈণীয়েকৰ লগত এটা কথা কৈছিলে যে মোৰ প্ৰাইভেট কামত মোক তুমি মাতিব নোৱাৰা, তোমাৰ প্ৰাইভেট কামত মই নামাতো। আচ্ছা সেই বুলি কৈ স্কটে গুচি গ'ল আণ্টাৰ্কটিকাত চাউথ পলত আৰু যাওঁতে ঘৈণীয়েকে আফ্ৰিকালৈ থব গৈছে। আচ্ছা বুজিছে চাউথ আফ্ৰিকালৈ থব গৈছে তাৰ পৰা তাই ঘূৰি আহিছে চকুলো টুকুৰি। সেই বস্তুটো পঢ়িছিলো মই। আৰু স্কটে যেতিয়া গৈ পাই স্কটেতো ঘূৰি নাহিল তেওঁৰ প্ৰেগনেঞ্চি আছিল স্কটৰ ঘৈণীয়েকৰ আৰু তেওঁৰ ল'ৰাটোৱে স্কটে য'ত মৰিলে য'ত কবৰ দিলে 60 বছৰ পাছত বোলে তেওঁৰ নাম হেৰি আছিলে পিটাৰ 60 বছৰ পাছত সেই জেগাখিনিত যাই মানে কবৰত যাই মানে প্ৰণাম কৰি আহিছে আৰু সেইবিলাক বস্তু কিছুমান মানে হেৰি দিয়ে মানে ছাৰ ছোৱালীজনীতো হেৰি তাইৰ নামটো আপুনি ছাৰ গংগোত্ৰী থৈছে সেইখিনি সময়ত আপুনি ত্ৰিবেণী দিছিলে ছাৰ? হয় ছাৰ মৈত্ৰী মানে তেতিয়া মৈত্ৰী ষ্টেচনটো জাষ্ট স্থাপন হয়। আচ্ছা আৰু সেইটো ছাজেশ্যন দিছিল মোক হেৰি দিল্লীৰ পৰাই। আচ্ছা দিল্লীৰ আমাৰ ডাইৰেক্টৰ আছিল মুখাৰ্জী বুলি তেখেতে কৈছিলে। মানে আপুনি ঘূৰি অহালে মোক ৰিপৰ্ট তাই 21ত জন্ম 21 জুলাইত এপ্ৰিলত জন্ম হয় 24 জুলাইত মোক দিল্লীৰ পৰা খবৰ দিছে যে ছোৱালীজনী হৈছে। 4 দিন লাগিছে মোক খবৰটো পাওঁতে। তাকে ছাৰ কিমান দিনৰ মূৰত আহি আপোনাৰ ছোৱালীক দেখা পালে? 11 মাহ ডাঙৰ হ'ল তাই। তাই গুৱাহাটী আহিছিলে মোক ৰিচিভ কৰাৰ কাৰণে তেতিয়া ফেমিলিক এলাউ কৰিছিলে আহিবৰ কাৰণে আৰু সেইবিলাক চব খৰচাবিলাক চব চৰকাৰে দিছিলে। চৰকাৰৰ ফালৰ পৰা আমাৰ গোটেইখিনি পাইছিলো। কিন্তু মই এটা খুব দুখ লাগিছিলে মই সেইখিনি সময়ত মই আমাৰ তেতিয়া আমাৰ নিজৰ গভৰ্ণমেণ্ট আছিলে তেতিয়া আমাৰ প্ৰফুল্ল মহন্ত আমি ষ্ট্ৰাইক কৰি উঠাইছিলো। প্ৰফুল্ল মহন্ত আমাৰ চিফ মিনিষ্টাৰ আছিলে। মই চিফ মিনিষ্টাৰক আমাৰ কৰ্ণেল গণেশন আছিল যেতিয়া আমাৰ লিডাৰ তেওঁ ফোন কৰিছিলে চিফ মিনিষ্টাৰক যে এনেকৈ তেওঁ খবৰ একো ইনফৰমেশ্যন পোৱা নাই তেওঁৰ ঘৰত মানে খবৰ দিব লাগে তেওঁক যাতে ফোন কৰি লগ পাব পাৰি। চিফ মিনিষ্টাৰৰ তেতিয়া নাছিলে বোলে চিফ মিনিষ্টাৰৰ কোনোবা এজনে আছিলে ক্লাৰ্ক তেওঁ যিটো মানে এনচাৰ দিলে মানে কৰ্ণেল গণেশনে মানে খুব বেয়া লাগি গ'ল। এনচাৰ দিছিলে এইবুলি আপোনালোকে আণ্টাৰ্কটিকাতে থাকক বা আফ্ৰিকাতে থাকক আমি কি জানো আমাৰ চিফ মিনিষ্টাৰে কথা ক'ব নোৱাৰে চবৰে লগত কিয় এনেকুৱা ধৰণে দিছিলে এটা এনচাৰ। কিন্তু দিল্লীৰ পৰা আমাক আৰু দিল্লীৰ পৰা খবৰ কৰি আছে। মানে এনেকুৱাও হ'ব পাৰে যে মূল্যটো আমাৰ মানুহে ইয়াৰ বুজা নাই যে সেই বস্তুটোৰ মূল্যটো কি তেতিয়াতো নুবুজিলে নেকি। মোৰ খুব সেই বস্তুটো মোৰ মনত থাকি গ'ল আৰু চিৰদিন। আপোনাৰ গোৱাৰ পিছৰ খিনি নকলে গোৱাৰ পিছত তাৰপিছত আমি গোৱা পালো। গোৱাত আমাৰ মহাৰাজৰ ওচৰতে আমাৰ চিটখন আছিল থুলেলেণ্ড ছুইডেনৰ চিটখন আছিল ভাড়াত লোৱা আছিল। তেতিয়া
ফ'ৰ্থ এক্সপেডিশ্যনৰ পৰা সেইখন ভাড়াত আছিলে আমাৰ। এই শ্বিপখনত আমাক গোটেইবিলাকে উঠাই দিলে। তাৰপিছত এই শ্বিপত উঠা নামা বহুত মানে ৰেষ্ট্ৰিকশ্যন আছিলে, বহুত টেষ্টিং হ'ল আৰু তাতে বিভিন্ন ধৰণৰ টেষ্টিং হ'ল। হঠাতে আকৌ নিউজ আহিল কোনোবা টেৰৰিষ্টে কোনোবা বম ৰাখিছে শ্বিপত, আকৌ আমাক জেকেট কৰিলে, জেকেট কৰি আকৌ শ্বিপখন হেৰি কৰিলে কৰি শ্বিপত উঠাৰ সময়ত কিন্তু আমাৰ উইণ্টাৰিং টিমটোৰ দল আছিলোঁ আমাৰ 15 জন। শ্বিপত আমি উল্টা ফালে হৈ আমি আঁঠুকাৰি হাঁহ কৰিছিলোঁ ভাৰতবৰ্ষৰ মাটিত। মোৰ পুৰা মন গৈছে এইটো কথা যে আমি আৰু ঘূৰি আহিম মানে ক'ব নোৱাৰো। সেইকাৰণে ভাৰতবৰ্ষৰ মাটিত প্ৰণাম কৰিছিলোঁ, আমাৰ যাতে একো ক'ব ঘূৰাই আহিব দিয়ে আৰু। আমাৰ ভৱিষ্যত চবকেইটা আমি ভাবি লৈছিলোঁ আমি। আৰু যেতিয়া আমাক গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক ইঞ্চুৰেঞ্চ কৰি ল'লে, 5 লাখৰ ইঞ্চুৰেঞ্চ কৰি লৈছিলে, তেতিয়া আমি ভাবিছিলোঁ আমি ঠিক নাই ঘূৰি আহিব পাৰোঁ নে নাই। তথাপিও ইমানখিনি জানিও আপোনালোক মানে ইমানেই যাবলৈ আপুনি উৎসাহী তথাপিও মই মানে পুৰা আহিলোঁ এই কিবা চাব লাগে, যিকোনো চাব লাগে। মোৰ এটাই কিনো আছে বন্ধকত থৈ যোৱাৰ নিচিনা কথা মানে যে তাতে ছাৰ কিবা হেৰি হৈছিল নেকি ছাৰ এণ্টাৰ্কটিকাত? তাৰমানে ধৰক যে আপোনালোকৰ মানে আপোনালোকে সেৱা কৰি গৈছে ছাৰ, লাইফটো ইনচিয়ৰ কৰিছে, আকৌ এণ্টাৰ্কটিকাত যিটো জেগাত আছে, যি ঠাণ্ডাত আছে, তাত কিবা মানে বিশেষ কোনোবা দিনা বিপদ এটা, কোনোবা এটা ৰাতি বা কোনোবা এটা ঘটনা স্মৰণীয় তেনেকুৱা আছে নে ছাৰ? বহুত হৈছে। দুটামান ক'বনে ছাৰ? বহুত লম্বা। আচ্ছা, প্ৰথম আছিল আমাৰ জেনেৰেটৰত মানে ৰুমবিলাক টেম্পাৰেচাৰবিলাক কৰা হৈছিল, পানী গৰম হেৰি চব জেনেৰেটৰ চলাইছিলে। হয় ছাৰ। জেনেৰেটৰ তিনিটা আছিলে, ওৱান আফটাৰ এনাদাৰ। 9 ঘণ্টাকৈ এটা চলে, 9 ঘণ্টাৰ পাছত আন এটা চলে, আন এটা চলে। এই জেনেৰেটৰত মানে আমি পৰ্ট চাৰ্জ দিব লগা হ'ল, কাৰণ জেনেৰেটৰ যদি ফেইল হৈ যায় দুসৰা জেনেৰেটৰ আমি বেলেগকে আকৌ তৎক্ষণাৎ ষ্টাৰ্ট কৰিব লাগিব, নহ'লে চব বৰফ হৈ যাব। জেনেৰেটৰ ষ্টাৰ্ট হৈ নাথাকিলে মেচিন টেচিন চব বৰফ হৈ যাব আমাৰ। গতিকে সেই জেনেৰেটৰত কি হ'ল এবাৰ মানে বৰফ সোমাই গ'ল। আৰু আণ্টাৰ্কটিকা এটা বৰ আচৰিত ঘটনা, এটা যদি বেজীৰ মানুহ মানে হেৰি থাকে নহয়, মানে এটা যদি বেজীৰ মানুহ সুৰুঙা থাকে, সুৰুঙাৰি বৰফ সোমাই গোটেই ঘৰ ভৰ্তি কৰিছে ৰুম বৰফে। মুহূৰ্তত যদি আপুনি হেৰিটো হলটো বন্ধ কৰি নিদিয়ে তেতিয়াহ'লে বিপদ হৈ পৰে। প্ৰথম বিপদ আছিল আমাৰ জেনেৰেটৰ সেনেকুৱা বৰফ হৈ গ'ল। ৰাতিৰ ভিতৰতে হুলস্থুল আহি গ'ল, আমি বাকেট লৈ বৰফ তাৰ পৰা আঁতৰাব লগা হ'ল, আঁতৰাই মানে মেচিনকেইটা পৰীক্ষা হ'ল। সেনেকে এটা গৈছে। এটা গৈছে জুইটো খুব সাংঘাতিক, মানে ইমান ড্ৰাই যে অকণমান জুই লাগিলে তৎক্ষণাৎ জ্বলি উঠে চাৰিওফালে, খুব বেছি ভয়ানক জুইটো আণ্টাৰ্কটিকাত। সেনেকে আমি পৰ্টা কেবিন মানে পুৰি গ'ল, নোহোৱা হৈ গ'ল লগে লগে, বহুত বস্তু নষ্ট হৈ গৈছে তাতে। তেনেকুৱা আমি কেতিয়াবা ধৰক আমি গুচি গ'লো অলপ বাহিৰলৈ, বৰ হৈ ওলাই গুচি গ'লো, কিন্তু ছাডেনলি ব্লিজাৰ্ড শুৰু হৈ যায়। আমি আকাশত অলপমানো মেঘ দেখো, আমি বাহিৰলৈ ওলাব সাহস নকৰো, কাৰণ সেই মেঘে ব্লিজাৰ্ডৰ সৃষ্টি কৰিব পাৰে। আৰু এনেকুৱা আমি ব্লিজাৰ্ডত বহুতবাৰ মানে হেৰি হৈছিলো। আৰু এনে ব্লিজাৰ্ডৰ মানে এনেকুৱা অৱস্থা হয় যে আপুনি যদি বাহিৰত গৈছে নহয় নিজৰ হাতখনো দেখা নাপায়, একদম ব্লাইণ্ড হৈ যায়, টোটেলি ব্লাইণ্ড। আৰু সেই ব্লাইণ্ডত আমাৰ মানে তেতিয়া আছিলে IMDৰ এজন আছিলে আমাৰ বিজ্ঞানী সুধাকৰ ৰাও বুলি, তেওঁতো অলমষ্ট মানে হেৰাই গৈছিলে ব্লিজাৰ্ডৰ মাজত। লাকিলে আমি পালো, প্ৰায় কেইঘণ্টামানৰ পিছত তেওঁক বিচাৰি পাই আমি ইমিডিয়েটলি ডাক্তৰে সেই এটা ষ্টৰী মই লিখিছো কিতাপখনত, গোটেই ষ্টৰীটো তাৰ কেনেকে গৈছিলে, হেৰাই গ'ল। এনেকুৱা বিপদ বহুত হৈছে। মই এবাৰ মোৰ এণ্টেনাডাল খুলি গ'ল, মই গ'লো, এণ্টেনাডাল খোলাৰ কাৰণে হাতখন দাঙা ল'লে, হাতখনৰ মোৰ কোট আৰু মানে হেৰিৰ ভিতৰত গ্লোভছৰ মাজত এটা মানে যিখিনি জেগা খালী হৈ গ'ল, এটা ৰিং হৈ গ'ল, ব্লেক ৰিং। বহুত দিনলৈ ব্লেক ৰিংটো মোৰ মানে যোৱা নাছিলে, ঠাণ্ডাত মানে হেৰি হৈ গ'ল তৎক্ষণাৎ। ঠাণ্ডাত অলপমান এক্সপ'জ, বডিটো এক্সপ'জ হ'লে আৰু মানে হ'ল আৰু এনেকুৱা। চকুটো তাৰ কাৰণে খুব সাৱধান হ'ব লাগে, হাই গ্লাছ চানগ্লাছ কৰি থাকিব লাগে বাহিৰত গ'লে, মানে ৰিফ্লেকশ্যনটো খুব বেয়া হয়। তাৰপিছত এই হেৰিটোত মানে পানীটো একদম হেৰি ক্লিন পানী, মানে হেৰি মিনাৰেল নাই, পানীৰ লগত আপুনি টেবলেট খাব লাগে, মিনাৰেল টেবলেট। পানীটো পুৰা ডিষ্টিল পানী, বৰফৰ পৰা পানী কৰি খোৱা যায়, গতিকে তাত মিনাৰেল নাথাকে। এইবিলাক বস্তু, কিন্তু এটা বস্তু আছিল আৰু বেমাৰ নাই, মানে ইমান ক্লিন আছিল ৱেডাৰ, বেমাৰ কাৰো নহ'ল। এক্সিডেণ্ট হৈছে কিন্তু বেমাৰ হোৱা নাই। মানে বীজাণু নাছিলে চাগে তেনেকুৱাকে। এক্সিডেণ্টৰ ডেইলি একোটা কিবা হৈ থাকে আৰু সৰু সুৰা।
স্যাৰ হেৰি কেনেকে কৰিছিল তেতিয়াহ'লে তাৰমানে স্যাৰ আপুনি এটা আমাৰ কলেজত এটা ৰক চেম্পল এটা দিছে স্যাৰ প্ৰাগজ্যোতিষ কলেজত আপুনি মানে অকল ছাৰে সেইটো দিছে সিদিনা কলেজত কেইদিনমান আগতে নাগপিয়াৰ টিমে চাইও গৈছে এইটো স্যাৰ এই এনেকুৱা ঠাণ্ডাত বা এনেকে ওলাই যোৱাই দিগদাৰ আপোনালোকে স্যাৰ বস্তুবিলাক যে কালেক্ট কৰিছিলে ধৰক ৰক চেম্পল বা বেলেগ মেটেৰিয়েল যিখিনি লাগে ষ্টাডিটোৰ কাৰণে শুনক আমাৰ যিটো আন্তৰ্জাতিক ফুৰিবৰ কাৰণে যিটো ড্ৰেছ দিছে চৰকাৰে হয় স্যাৰ হা সেই ড্ৰেছ পিন্ধি আৰামছে ঘূৰিব পাৰি ড্ৰেছ পিন্ধি আচ্ছা বৰ ষ্ট্ৰং ড্ৰেছ আমাৰ হেণ্ড গ্লোভছৰ দাম আছিলে 10,000 rupees only for hand gloves আচ্ছা বুজিছে এনেকৈ বস্তু দিছিলে আৰু ডাবল চক্স ৰাবাৰ চক্স ৰাবাৰ হেণ্ড গ্লোভ তাৰ ওপৰত উলেন হেণ্ড গ্লোভ ৰাবাৰ চক্স তাৰ ওপৰত উলেন চক্স জোতাবিলাক সেইবিলাক মানে হাইফাই চুজ আৰু চৰকাৰৰ পৰা দিছিলে আৰু ড্ৰেছ বিলাকো খুব হাইফাই ড্ৰেছ দিছিলে হেৰি এনচনৰ মানে চব কোট টোট চব হেৰি এনচন কম মানে হেৰি আৰু আমি সাধাৰণতে গাড়ীতে গৈছিলো হেৰিলে মেট্ৰিখন পাহাৰৰ ওপৰত আমি আছিলো দক্ষিণ গংগোত্ৰী আছিলে বৰফৰ ওপৰত জমা হোৱা বৰফ মানে আইচেলফৰ ওপৰত 2 কিলোমিটাৰ থিকনেছ আইচেল তাৰে ওপৰত দক্ষিণ গংগোত্ৰী আইচেলটো আছিল 2 কিলোমিটাৰ থিকনেছ সেই 2 কিলোমিটাৰ থিকনেছ আইচেলফত আমাৰ দক্ষিণ গংগোত্ৰীত আছে দক্ষিণ গংগোত্ৰী এতিয়া বৰফৰ তলত একেবাৰে এতিয়া তাৰ চিন্তাৰে নাই আমি য'তে আছিলো সেইটো আমি লাষ্ট আছিলো মেট্ৰি মেইন ষ্টেচন আৰু এতিয়া এটা নতুন হৈছে ভাৰতী বুলি ভাৰতী ষ্টেচনটো আকৌ মৈত্ৰীৰ পৰা 3,000 কিলোমিটাৰ মানে দূৰত বহুত দূৰত মৈত্ৰী সেইটোত আছে এটা আমাৰ ডিপাৰ্টমেণ্টৰে ল'ৰা ইয়াৰে আমাৰ মহাৰাষ্ট্ৰৰ ল'ৰা আৰু মৈত্ৰীত আছে আমাৰ অসমীয়া ল'ৰাটো প্ৰাঞ্জল শইকীয়া মৈত্ৰীত আছে এতিয়া সি মৈত্ৰীত আছে ঘৰবিলাক কি মেটেৰিয়েলে সাজিছিলে কি ক'লে ঘৰবিলাক একচুৱেলি আমাৰ ডিআইডিয়ে কৰিছিলে চববিলাক মানে বাহিৰত টিন দিছে ভিতৰত উডেন ইন বিটুইন গেছ আছে যাতে ঠাণ্ডা সোমাব নোৱাৰে ইন বিটুইন এটা প্ৰায় 6 ইঞ্চি মানে এটা গেপছ আছে 6 ইঞ্চেছ আৰু বাহিৰত মানে টোটেলি টিন আৰু ভিতৰখিনি টোটেলি উডেন ভিতৰটো মাইনাছ কিমান ডিগ্ৰী মানলৈকে আছিলে টেম্পাৰেচাৰ আমি মাইনাছ এনে হেৰি হিচাপে এনে জেনেৰেলি আমি টেম্পাৰেচাৰ হিচাপে আমি 41 পাইছিলো কিন্তু উইনচিল ফেক্টৰ লৈ 51 গৈছে -51 আৰু আপোনাক কওঁ মই আমি যিটো এটা লেক আছে প্ৰিয়দৰ্শিনী লেক নাম দিছে সেই লেকটোত আমি যেতিয়া নাও চলাইছিলো জানুৱাৰীত সেইটো লেকেৰি আমি বুলডোজাৰ লৈ গৈছো অক্টোবৰত মানে এনেকুৱা ষ্ট্ৰং হৈ যায় বুলডোজাৰ চলাইছো অক্টোবৰত এনেকুৱা ষ্ট্ৰং হৈ যায় আইচবিলাক স্যাৰ আমাৰ ইমাজিন কৰিয়ে মানে সপোন যেন লাগিছে স্যাৰ মানে যিখিনি কৈ আছে তাতে স্যাৰ এটা বস্তু আছে আপুনি যিটো ক'লে আপোনাৰ ছোৱালীজনীক যেতিয়া 11 মাহ হৈছে স্যাৰ তেতিয়া দেখা পাইছে বা ধৰক আপুনি ট্ৰাংকল কৰি স্যাৰ ঘৰৰ লগত ৰিলেট কৰে স্যাৰ সেই 11 মাহত আপুনি ধৰক এনেকুৱা কেতিয়াবা ছোৱালীটোৰ স্যাৰ মাতটো বা কান্দনটো তেনেকে শুনিছিল নেকি স্যাৰ ঘৰৰ ফালৰ পৰা তেনেকুৱা কানেকশ্যনত নাই তেনেকুৱা কানেকশ্যন নাই একেবাৰে নাছিলে খালি ফোনতে দি ফোনতে শুনক তেতিয়া মই অলপ আগতে ঘৰত ফোন তেতিয়া ঘৰে ফোন নাছিলে ফোনটো ধৰিবৰ কাৰণে মই এসপ্তাহ আগতে তেওঁক মানে হেৰি কৰিব লাগে মেইল এটা কৰিব লাগে হেৰি দিল্লীলৈ মই এটা হেৰি মেছেজ পঠাওঁ হাই ফ্ৰিকুৱেঞ্চিত তেওঁলোকে খবৰটো দিয়ে ইমান তাৰিখে ফোন কৰিব তেওঁ আহি ডক্টৰৰ দোকান এখনত ধৰি থাকে আৰু শুনক ইমান ট্ৰেজেডি শুনক তেওঁ যদি কিবা কাৰণত মোৰ ফোনটো নাপালে গুচি যাব লগা হ'ল মই যদি নাপালো মই নাৰ্ভাছ হৈ গলো বুজিছে খবৰ এটা নাপালো এই বস্তুবিলাক বহুত বাৰ হৈছে এনেকুৱা চিটুৱেশ্যন আৰু মেণ্টেলি তেতিয়া বহুত ডিষ্টাৰ্ব হৈ যায় ডিষ্টাৰ্ব হৈ গৈছিলো আৰু বহুত বাৰ তেতিয়া হেৰিত আছিলে দানিছ ৰোডত পাণবজাৰত আছিলে স্যাৰ চাগে হেৰি বাবু আমাৰ তাত জয়ন্ত চৌধুৰী মামা এণ্টাৰ্কটিকাত যেতিয়া আছিলে তেতিয়া এনেকুৱা ভয়াৱহ দিন গৈছে নেকি মানে খুব মানে ভয় লগা বা কঠিন দিন তেনেকুৱা কিবা অভিজ্ঞতা হৈছিল নে তেতিয়া মোৰ নিজৰে গৈছে মোৰ এবাৰ নিজৰে হৈছিলে আমাক এটা অৰ্ডাৰ মানে ফ্ৰিকুৱেণ্টলি আমাক দিল্লীৰ পৰা মানে হেৰি কৰি আছিলে যে যদি উইণ্ড স্পীড more than 35 nautical mile high, then nobody should go out from the area. কিন্তু
এটাতো জানে আপুনি যে যেতিয়া আপোনাৰ কিছুমান কাম নহ'ব আপুনি যাবই লাগে। ধৰক মোৰ ইনষ্ট্ৰুমেণ্টবিলাক প্ৰায় 300 মিটাৰ দূৰত আছিলে, এটা হাতত আছিলে 300 মিটাৰ দূৰত। কাৰণ মই মেইন বিল্ডিঙত ৰাখিব নোৱাৰো, কাৰণ এইটো মেগনেটিক ইনষ্ট্ৰুমেণ্টবিলাক। ত' মই নন মেগনেটিক বিল্ডিঙত ৰাখিব লগা হ'ল। গতিকে আমি এটা নন মেগনেটিক হেৰি কৰি তাতে আমি ৰাখিছিলোঁ। গতিকে 300 মিটাৰ দূৰলৈ মই ৰেগুলাৰ 2-3 বাৰ আপ ডাউন কৰিব লাগে মোৰ মেইন ঘৰৰ পৰা। 300 মিটাৰ ইজ নাথিং, বুজিছে? 300 মিটাৰ ইয়াতেতো একোৱেই নাই, দেখাই পাই থাকো। কিন্তু সেই মেইন ঘৰৰ পৰা সেই 300 মিটাৰ দূৰলৈ আমি বাঁহ পুতি আমি ৰছী বান্ধিছিলোঁ। য'ত য'ত যাব লাগে সেই ৰছীত ধৰি ধৰি যাওঁ আমি, আৰু ৰছীত কাষে যাওঁ, যদি দুইটা আহি যায় অৰ্থাৎ আমি ৰছীত থাপ মাৰি ধৰি পাৰোঁ আৰু ৰছীত ধৰি ধৰি যাম। এদিন মোৰ এনেকুৱা হ'ল, মোৰ ইনষ্ট্ৰুমেণ্টৰ মোৰ লিডাৰ আহিব যেন লাগিল। মই ভাবিলোঁ এবাৰ ইনষ্ট্ৰুমেণ্ট এটা চেক কৰি আহোঁ লিডাৰটো অহাৰ আগে আগে। মই চাব গুচি গ'লো, তো আৰামত গুচি গ'লো মই। মই অকলে গ'লো সেইদিনা। সাধাৰণতে মোক হেৰিয়ে লিডাৰে মোক অকলে যাব কেতিয়াও নিদিছিলে। সিদিনা দুপৰীয়া চববিলাক শুই আছে, সবলাই ক'ত ইহঁতক লিডাৰকে মই অকলে যাওঁ। মই গুচি গ'লো, ভুলটো মোৰে হ'ল দেখোন। গৈ মই ইনষ্ট্ৰুমেণ্টবিলাক চব থাক ঠিক কৰি মই ওলাই আহিছোঁ, স্লাইটলি বতাহ আহিছে। মই ভাবিছোঁ গৈ পাম, 300 মিটাৰ জেগা মই যাম আৰু গৈ পাম। আধা ৰাস্তা পাইছোঁ, ছাডেনলি এটা এনেকুৱা বতাহ আহিল এজাক, বতাহ চাগে মোক পেলাই দিলে, বৰফৰ ওপৰত পেলাই দিলে। বুজিছে? পেলাই দিয়াৰ লগে লগে মোৰ অলপ ভাগ্য ভাল আছিল নেকি, ভগৱানক যে মানুহ মই সেইটো কৈছোঁ। মই 2খন হাতৰ আঙুলিবিলাক লাগি গ'ল, মানে 2খন হাত জইন হৈ গ'ল। মোৰ জইন হৈ যাই দেখিলোঁ মোৰ ৰছীডাল মোৰ 2খন হাতৰ মাজত সোমাই থাকিল। মোৰ লাখ সেইখিনি ভাল। যদি ৰছীডাল সিদিনা মোৰ হাতত নাথাকে হাতৰ মাজত, তেতিয়াহ'লে মই আকৌ ৰছীডাল বিচাৰি নাপাওঁ। বুজিছে? তাৰপিছত মই উঠিব ৰছীডাল ধৰি মই উঠিব চেষ্টা কৰিছোঁ, মই উঠিব পৰা নাই। তলৰ মানে বৰফ ইমান পিছল হৈছে কি চব হেৰিটো চব আইচটো মানে উৰাই লৈ গুচি গ'ল। তলত যিটো হাৰ্ড আইচ আছে সেইবিলাক খুব শ্লিপাৰী হয়। মই বাৰে বাৰে পৰি গৈছোঁ শ্লিপ কৰি কৰি, মই উঠিব পৰা নাই। তাৰপিছত মই ৰছী তলত ধৰি ধৰি টানি টানি আহি আহি এটা মানে পল পালোঁ, বাঁহৰ পল মানে পুতিছিলোঁ আমি, পল এটা পালোঁ। সেই পলটোত ধৰি মই বহি ৰৈছোঁ। বুজিছে? বহি ৰৈ মই ভাবিছোঁ কোনফালে যাওঁ, কোনফালে যাওঁ, আগলৈ যাওঁ নে পিছলৈ যাওঁ? পিছলৈ গ'লে মই কাকো লগ নাপাওঁ, আগলৈ গ'লে মোৰ গোটেই দলটো আছে। তেতিয়া মই ভাবিছোঁ আগলৈ যাই ভাল। মই ৰছী তলত ধৰি 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 মই শুই হৈ গৈছোঁ। বুজিছে? কিন্তু ইফালে কোনেও গম নাপায় মই যে নাই। চববিলাক শুই আছে, দুপৰীয়া শুই আছে চববিলাক। আহি 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 মই যেতিয়া আহি পালোঁ তেতিয়া মই দেখিলোঁ এটা লেডাৰ তেল পাইছোঁ। মই আৰু আচলতে কি হয়, আমি লেডাৰেৰে নামিব লাগে, ঘৰত ডাইৰেক্ট দৰমুখ বন্ধ হৈ যায়। বুজিছে? ওপৰে এটা চফ আছে, চফৰ পৰা আমি লেডাৰেৰে নামিব লাগে আৰু লেডাৰেৰে উঠি যাব লাগে। সেই আহি আহি ৰছীডাল লেডাৰত বান্ধা আছিল। সেই লেডাৰডাল পাই মই লেডাৰৰ ওচৰত বহি শুই ভগৱানক ধন্যবাদ দি শুই আছোঁ। তাৰপিছতে কোনোবা এটা বাহিৰলৈ আহি মোক দেখা পাইছে, তাৰ পৰা উঠাই দি দিছে। বুজিছে? এনেকুৱা হৈছে, বহুত কেছ হৈছে। সেইখিনি সময়ত কিবা হেৰি দিছিল নে আপোনালোকে? মানে ধৰক তাৰমানে ছাৰ যেতিয়া আপোনালোকে ধৰক এই ঘূৰি থাকে বা এক্সপিডিশ্যনটো কৰে বা লগত ছাৰ আৰু বেলেগ তেতিয়া ধৰক ৰেডিঅ'টো নচলে, কিবা কিতাপ পত্ৰ লৈ গৈছিল নেকি ছাৰ আপোনালোকে? বেলেগ ধৰণৰ কিতাপ পত্ৰ পঢ়িব পৰা বা য'ত আপোনাৰ আকৰ্ষণ? মই তাতে দুখন অসমীয়া কিতাপ লৈ আহিছোঁ। মই অসমীয়া বোলে কেতিয়াবা অসমীয়া ল'ৰা আহিলে দেখিব। হয় ছাৰ। কি কি ছাৰ এই দুখন? মামৰে ধৰা তৰোৱাল এখন আছিল, পাহৰিলে। হয় ছাৰ। আমাৰ হেৰি এখন পাহৰিলো আঠখন কি আছিল। হয় ছাৰ। আৰু মই কিছুমান মই লিখিয়ে আছিলো তাতে, ডেইলি কি কি হৈছিল মই লিখি গৈছিলো। আচ্ছা। হয়। মই আৰু আমাৰ খেলা ধূলাবিলাক আছিল। আমি ফুটবলো খেলিলো ৰাছিয়াৰ লগত। হয়। ইণ্টাৰনেশ্যনেল খেলা খেলিছো মই অসমীয়া ল'ৰাই। ৰাছিয়া ভাৰ্চেছ ইণ্ডিয়া। হয়। যদি আমি একেবাৰে খেলিব নোৱাৰিলো, সিহঁতেতো বহুত মানে চাৰি আৰু তাহাঁতৰ ফুটবল খেলা হৈছিলে। তাৰপিছত তাহাঁতৰ মানুহবিলাক যেতিয়া আহে আমি ফ্লেগ হষ্টিং ডে কৰিলো, 26 জানুৱাৰী, 15 আগষ্ট, এইবিলাক আমি চব ৰাছিয়া জাৰ্মানৰ ৰাছিয়ান টিম দুটা তেতিয়া আমাৰ মৈত্ৰী ষ্টেচনৰ ওচৰতে আছিলে। এতিয়া আছে জৰ্জ ফষ্টাৰ আৰু এই হেৰিটো ইহঁতে আমাৰ হেৰি কেম্পলৈ আহি আছিল প্ৰায়। আৰু তেওঁলোকৰ এটা কি আছিল জানে, ৰাছিয়ান বিলাকৰ চৰকাৰৰ ফালৰ পৰা বেছি নিদিয়ে তাহাঁতক। আচ্ছা। বুজিছে? আমাৰ ইণ্ডিয়ান বিলাকক খুব দিয়ে, গতিকে তাহত ড্ৰিংকছ কৰাৰ কাৰণে আৰু ইণ্ডিয়ান কেম্পত আহি যায় আৰু। আচ্ছা। সুধো তাতে মানে যেতিয়া যায় তেতিয়া মানে এনেকুৱা ড্ৰিংকছ জাতীয় কিবা কিবি বস্তু
প্ৰয়োজন হয় নেকি বাৰু ঠাণ্ডা জেগাৰ কাৰণে? এইটো একেবাৰে মিছা কথা, একো নহয়। বহুত কেইজন আছে আমাৰ আৰ্মিৰ মানুহ আছে, ড্ৰিংকছ নকৰা মানুহ আছিলে। আৰ্মি মেজৰ এজনে সি কোনোদিন ড্ৰিংকছ কৰা নাই, নন ভেজ লোৱা নাই। গতিকে আছে, একো নাই এইবিলাক মিছা কথা। এইবিলাক ড্ৰিংকছ নকৰে, একো নাই, একো নাই। খাদ্যটো ছাৰ, খাদ্যবিলাক আমি লৈ গৈছিলো। 2 বছৰৰ খানা আমি লৈ গৈছিলো সদায়। প্ৰত্যেকটো এক্সপেডিশ্যন টিমে 2 বছৰৰ কাৰণে লৈ যায়। কাৰণ কিবা কাৰণত যদি 1 বছৰ আহিব নোৱাৰে, জাহাজত যাব নোৱাৰে, তেতিয়াতো চাৰ্ভাইভ কৰিব লাগিব। চাৰ্ভাইভ কৰাৰ কাৰণে আমাৰ 2 বছৰৰ কাৰণে মাছ মাংস চব ড্ৰাইভ চব ফ্ৰিজ লৈ যোৱা হৈছিলে, চব ড্ৰাইভ। আৰু আমি যাওঁতে গোটেই জাহাজৰ সাগৰে গৈছিলে, পুৰা সাগৰেৰে 25 ডেজত আমি গৈ গৈছো। 25 ডেজ আছে। এই জাহাজবোৰ মানে চৰকাৰী জাহাজ নে কোম্পানীৰ জাহাজ নে কি জাহাজত আপোনালোকক লৈ গৈছে? নহয়, এইটো একচুৱেলি এইটো মানে অচেনত ফুৰা জাহাজ এইবিলাক। মানে আমাৰ ইণ্ডিয়াত নাছিলে তেতিয়া তেনেকুৱা জাহাজ, চব বাহিৰৰ পৰা মানে অন গ্ৰেণ্ড অনা হৈছিলে। আগতে অৰিজিনেল যিখন আছিল পলাৰ চাৰ্কিট, সেইখনে বৰফ কাটি যাব পৰা আছিলে। প্ৰায় 1 মিটাৰ বৰফ কাটি আগবাঢ় যাব পাৰিছিলে। পিছৰবিলাক হৈছে বৰফ কাটা সিমান হেৰি নাছিলে। কাৰণ আৰু জাহাজবিলাক ইমিডিয়েটলি ৰিটাৰ্ণ হ'ব লাগে, কিয় যদি তাত মানে ঠাণ্ডা পৰি যায় জাহাজবিলাক আৰু ঘূৰিব নোৱাৰে, যাব পাৰে। সেইকাৰণে সোনকালে গুচি আহিব লাগে, একজেক্ট টাইমত গুচি আহিব লাগে। গতিকে আমি জাহাজ বস্তুবোৰ ক'ত আছে ছাৰ এতিয়া? ছাৰ ৰক চেম্পল বা কিবা কিবি আপোনালোকে যিবিলাক কালেক্ট কৰিছে ছাৰ, এতিয়া মানে বেচিকেলি বস্তুবিলাক ছাৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে ক'ত মানে সেইবিলাক দৰ্শনাৰ্থীয়ে দেখিবলৈ পায় ছাৰ? এতিয়াতো বস্তুটো চাওক, আন্তৰ্জাতিক চলোৱা এটা হেৰি আছে, এটা ডিপাৰ্টমেণ্ট আছে। হয় ছাৰ। হেৰি চলোৱা এতিয়া গোৱাত হেডকোৱাৰ্টাৰ গোৱাত আছে। আচ্ছা, বুজিছে? সেইটো মই ডিটেইলছ আপোনাক লাগে মই দিব পাৰো। অলপ পাছত মই পিছত কেতিয়াবা দিম বাৰু। হ'ব ছাৰ, হ'ব। ডিটেইলছ আপোনালোকক দিম। তাতে গোটেই চেম্পুলবিলাক চব বস্তু কিতাপ পত্ৰ চব তেওঁলোকৰ পাব্লিছ হৈছে, চব তেওঁলোকৰ হাতত থাকে। ডাইৰেক্টৰ আছে আৰু ডাইৰেক্টৰটো মোৰে ৰুমমেট আছিলে, ডাইৰেক্টৰ হ'ল ৰফিক ৰবীন্দ্ৰ বুলি। ৰফিক ৰবীন্দ্ৰ। আৰু তেওঁৰ দিনতে আণ্টাৰ্কটিকাত আমাৰ এটা এক্সিডেণ্ট হৈছিলে, 8 এক্সপেডিশ্যনত। 8 এক্সপেডিশ্যন, 4জন মানে আমাৰ এক্সপেডিশ্যন মেম্বাৰ জিঅ'লজিষ্ট আছিলে আপোনালোকৰ নিচিনা। তেওঁলোকে মানে টেণ্টৰ ভিতৰত শুই থাকোতে তাতে চিৰাবিং হৈ থাকিলে। তেওঁলোকে মানে হেৰিত গৈছিলে, তেওঁলোকে ফিল্ড ৱৰ্কত গৈছিলে। ফিল্ড ৱৰ্কত টেণ্ট লৈ গৈছিলে, বুজিছে? টেণ্ট লৈ হাম্বল নামৰ এখন পাহাৰ আছে, তাতে তেওঁলোকে জিঅ'লজিকেল চেম্পুল আনিব গৈছিলে। ৰাতি আহি তেওঁলোকে যেতিয়া শুই থাকিলে, ঠাণ্ডা লাগিলে, তেওঁলোকে কি কৰিলে, ঠাণ্ডাৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে ষ্টভ জ্বলাই দিলে। বুজিছে? ষ্টভ জ্বলাই দিলে, তেওঁলোকে খুব ভাগৰি আছিলে, টোপনি গ'ল, কব নাপায়। তাৰপিছত টেণ্টৰ ভিতৰতে তাতে কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈ গ'ল। টেণ্টৰ ভিতৰত কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈ অক্সিজেন খাই পেলালে কাৰ্বন ডাই অক্সাইডে। তাৰপিছত তেওঁলোকে শুয়ে থাকিলে 4জন। তেওঁলোকে এজন জিঅ'লজিষ্ট আছিলে। সেই জিঅ'লজিষ্টজনে ৰফিক ৰবীন্দ্ৰৰ ফ্ৰেণ্ড আছিলে। মাক বাপেকৰ পৰা তেওঁলোক মানে তেওঁক হেৰি কৰি লৈ গৈছিলে, মই দায়িত্ব লৈছো আপোনাৰ ল'ৰা, বুজিছে? লৈ যাই তেওঁক ৰফিক ৰবীন্দ্ৰ মোৰ ঘৰত দুবাৰো আহিছে। তেওঁ এতিয়া হেৰিত থাকে। সি মোৰ অলপতে সেই ফটো হেৰি দিছিলে ফেচবুকত। খুব ভাল বন্ধু আপোনাৰ ছাৰ। ইমানখিনি এক্সপিৰিয়েঞ্চ, কিবা ছাৰ লিখা মেলা কৰিছে নেকি? কিতাপ পাব্লিকেশ্যনৰ কাৰণে তেনেকুৱা কিবা কৰি কাম হাতত লৈছে নেকি ছাৰ? এতিয়া নাই দিয়ক, আৰু এতিয়া নাই, মানে বহু পুৰণা হৈ গ'ল। মানুহবিলাকে দেখোন মোক আৰু হেৰিহে কৰে এতিয়া, আৰু কিমান শুনিম আৰু গ'লে এনেকুৱা কৰে দেখোন। তাকে ছাৰ, 30 বছৰে শুনালা আৰু কিমান শুনিব বোলে। নহয় ছাৰ, কিন্তু আপোনালোকৰ পৰাইতো আমি জানিব লাগিব। আমি ধৰক যিখিনি মানুহৰ হেৰিটো আছে আৰু সেই জানিবলগীয়া বিষয়টোৰ ওপৰতে কৈছো ছাৰ। এটা মানে এনে আমি এটা আলোচনা কৰিছিলো যে ছাৰ, ভূমিকম্প আহিলে কেতিয়াবা এনেকে কয় যে কুকুৰ ঠুকুৰে খুব হাহাকাৰ কৰে, তাৰপিছত কাউৰীয়ে চিঞৰে, আৰু কিছুমান মানুহে ছাৰ কয় যে মই অলপ ফিল কৰিছো ভূমিকম্প আহিব বুলি, তাৰপাছত সঁচাকে ভূমিকম্প আহে ছাৰ। ইয়াৰ লগত কিবা কথা আছে নেকি ছাৰ? কুকুৰে চিঞৰা, কাউৰীয়ে চিঞৰা, মানুহে ভবা, এইবিলাক কথাৰ লগত?
সেইটো আমি সেইটো চাইণ্টিফিকেলি বস্তুটো তেনেকুৱা নাই নেকি। আচ্ছা কিন্তু এটা কথা এবাৰ জুলজি এজনে এবাৰ ক্লেইম কৰিছিলে মানে সাপবিলাক বোলে আগুৱাই যাব নোৱাৰা হয়। ভূমিকম্প যেতিয়া আহিব আৰম্ভ হয় বিলাক বহুত ট্ৰাই কৰি আগবাঢ়ি যাব নোৱাৰে বোলে। প্ৰমাণ নোপোৱা নাই শুনিছিলো। তেনেকুৱা ভূমিকম্প অহা সেনেকুৱা সময়ত সেনেকুৱা জীৱ জন্তু দেখাও নাইতো অহাৰ আগমূলটো সেইটোৱে এইবিলাক প্ৰমাণ হ'ব। বস্তুবিলাক এই কিছুমানে কয় আৰু তাকে ছাৰ সেইবিলাক ভূমিকম্প আহিব এতিয়া আহিব তাৰ আগে দেখা জানো আৰু দেখা বা হেৰি কৰে। কিন্তু সৰুতে আমি শুনিছিলো এই গৰু চৰু খুব হেম্বেলাই বুলি কৈছিলো ভূমিকম্প অহাৰ আগমূলটো। সেইটো সৰুতে শুনিছিলোৱে। ইমান দূৰ হেৰি হয় ক'ব নোৱাৰো। ভূমিকম্পৰ হেৰিটো বস্তুটো এতিয়া এটা মিস্ত্ৰী হৈ আছে মানে উলিয়াব ফৰকাষ্ট কৰিব পৰা নাই। আৰু মই ভাবো জিঅ'লজিষ্টে উলিয়াব সেইটো কোনোবা জিঅ'লজিষ্ট তেওঁলোকে ভাল ষ্টাডি কৰি আছে জিঅ'লজিষ্ট বিলাকে। আপুনি ছাৰ যিটো ষ্টাডি কৰিলে যে 10 বছৰ নাহিব বুলি মানে এটা সময়ত গম পালে মানে 2005 মানত সেইটো মই এনেই কৈছো দেই। হয় ছাৰ কৈছো বৰ বিশ্বাস কিন্তু ছাৰ এতিয়া বহুতকে আহি আছে পাব লাগিছিল সেইটো পোৱা নাই। 10 বছৰৰ কাৰণে চিন্তা নাই। আচ্ছা কিন্তু ভাবিছিলো মই ক্লেইম কৰা নাই সেইটো। হয় কিন্তু এতিয়া আকৌ ছাৰ বহুত আহি আছে মানে অসমত মানে এপি চেণ্টাৰ বিলাক এই ঢেকীয়াজুলি কিবা কিবি এইবিলাকতে হৈ থাকে ছাৰ। বৰ্তমান অলপ আহাটো বেছি হৈছে নহয় জানো ছাৰ? এইটো হেৰিটো হৈছে আচলতে কি হৈছে জানে আমাৰ হিমালয়ৰ হেৰিটো হিমালয়ৰ ফুট হিলটো খুব ডেঞ্জাৰাছ হৈ আছে। আচ্ছা বুজিছে ফুট হিল অফ হিমালয়। মই যেতিয়া এই চাইনিজ হেৰিখনত গৈছিলো কনফাৰেন্সখনত গৈছিলো তেওঁলোকৰ এটা চাইণ্টিষ্টে মোক কৈছিলে যে আমি চাইনা আৰু অসমৰ লগত যদি আমি এটা লিংক কৰো আৰু অসমৰ চাইণ্টিষ্ট আৰু চাইনা চাইণ্টিষ্টে যদি লগ হৈ চাৰ্ভে কৰে হিমালয়ৰ পৰা আমি এইখিনি বস্তু উলিয়াব পাৰিলো হয়। কিন্তু বস্তুটো এতিয়া পলিটিকেলি বস্তুটো ইমান হেৰি নহয়তো চাউণ্ড নহয় চাইনাৰ লগত লগ হৈ কৰাটো। সেইকাৰণে আমি ইমানে বেছি আগবাঢ়িব নোৱাৰিলো। তেওঁলোকৰ খুব ইণ্টাৰেষ্ট আছে একচুৱেলি পাব্লিকৰ ইণ্টাৰেষ্ট আছে চাইণ্টিষ্টৰ ইণ্টাৰেষ্ট আছে কিন্তু মানে পলিটিকেলি এইটো কৰিব নোৱাৰিতো। সেইটোৱে আৰু নৰ্থ ইষ্টৰ এতিয়া খুব জোৰ দি আছে হৈছে আৰ্থকুইকৰ ওপৰত। নৰ্থ ইষ্টৰ ওপৰত আমাৰ শিলচৰতো কেইটামান ভাল শিলচৰ অবজাৰভেটৰীত আমাৰ মেগনেটিক অবজাৰভেটৰী কেইটামান ভাল ইনষ্ট্ৰুমেণ্ট বহাইছে। শ্বিলঙত বহাইছে ভাল ইনষ্ট্ৰুমেণ্ট। আপোনালোকে কেতিয়াবা আহিলে শ্বিলঙত যাব না আপোনালোকে তাতে কেতিয়া শ্বিলঙত গ'লে আপোনালোকে শ্বিলঙৰ 3.5 মাইল কয় সেই জাগাখিনি 3.5 মাইল 3.5 মাইলৰ লেফ্ট চাইডে এটা বাংলো আছে। সেই বাংলোতে অফিচটো। তাত কেইটামান ভাল মানুহ আছে মোৰ মানে হেৰি মোৰ ৰেফাৰেঞ্চ দিলে তেওঁলোকে আপোনালোকক চব দেখুৱাই দিব। যাম এইবাৰ শ্বিলং গ'লে সোমাম ছাৰ। তাত সময় হওক আৰু মোৰ ৰেফাৰেঞ্চ দিলে তেওঁলোকে আপোনালোকক ভালকে ট্ৰিটমেণ্ট দিব। থেংক ইউ ছাৰ। তেওঁলোকৰ তাৰে ইনচাৰ্জজন হ'ল খাচিয়া মিটাৰ ব্ৰিজ কয় মিটাৰ ব্ৰিজ অ'কে হয় ছাৰ। আৰু আপোনালোকে যাৰ আগে মোক কৈ দিয়ে মই তেওঁলোকক ফোন কৰি কৈ দিব পাৰো। হ'ব ছাৰ মোৰ মানুহ কেইজনমান যাব। থেংক ইউ ছাৰ। আপোনালোকে যেতিয়া ইনষ্ট্ৰুমেণ্ট বিলাক চাই তেতিয়া আৰ্থিকৰ ওপৰতো কিছুমান তেওঁলোকে পেপাৰ হেৰি কৰি আছে আৰু যদি শিলচৰত কোনোবা যায় শিলচৰতো আমাৰ ইউনিভাৰ্চিটি আছে শিলচৰ ইউনিভাৰ্চিটি মোৰ ষ্টুডেণ্ট আছে সুব্ৰত মৌলিক। সি পালেতো আপোনালোকক আৰু খুব মানে ভাল পাব আৰু মই পঠাবলৈ গ'লে। হ'ব ছাৰ যাম এবাৰ সময় লৈ যদি যায় মই কেতিয়াবা গ'লে আৰু কিবা কামত গ'লে সেইবিলাক চাই আহোঁতে আপোনালোকৰ ইণ্টাৰেষ্ট আছে আপোনালোকে চাই আহিলে আপোনালোকে বুজি পাব। ভাল লাগিব ছাৰ। সেইবিলাক বুজি নাপাব। তাকে ছাৰ শ্বিলং শিলচৰত যদি আপোনালোকে এইকেইটা বস্তু গ'লে আৰু আণ্টাৰ্কটিকাৰ বিষয়েও বহুত গম পাব। আমাৰ শিলচৰত যিজন আছে তেওঁ আণ্টাৰ্কটিকাত যায়। শ্বিলঙত এজন আছে তেওঁ আণ্টাৰ্কটিকাত আছিল আমাৰ অসমীয়াই। তেওঁ আণ্টাৰ্কটিকাৰ বিষয়ে ক'ব পাৰিব। তেওঁ অৱশ্যে চামাৰৰ কাৰণে গৈছিল উইণ্টাৰৰ কাৰণে জানে কিন্তু শিলচৰত যিজন গৈছিল তেওঁ উইণ্টাৰৰ কাৰণে গৈছিল। তেওঁ মোৰে অনুপ্ৰেৰণা লৈ গৈছে। ময়ে খুব বিজন কৰিছিল যাৰ কাৰণে। গতিকে আপোনালোকে শিলচৰ শ্বিলঙত গ'লে এইবিলাক তেওঁলোকক লগ ধৰিলে বহুত কথা সন্মুখা আমি গম পাম তাকে ছাৰ। আৰু জিঅ'লজিষ্ট আছে আমাৰ শ্বিলঙত জিঅ'লজিষ্টটো আছে। গতিকে আপোনালোকে ভাল পাব। ছাৰ এটা মই মোৰ ফালৰ পৰা এটা বস্তু আৰু জানিব বিচাৰিম ছাৰ মানে হৈছে কি অলপমান ব্যক্তিগত বাৰু তাৰমানে ছাৰ আমি কিবা এটা কাম কৰিলে সেই কামটোৰ আমাৰ ধৰক ছাৰ আমাৰ চাইকলজিটো প্ৰভাৱ পৰে। মাজে মাজে সপোন দেখা পাওঁ এই ঘটনাবিলাক। আপোনাৰ ছাৰ সেই আগৰ বস্তুবোৰ মানে স্মৃতিচাৰণ যে হয় এণ্টাৰ্কটিকাত যোৱা যিখিনি স্মৃতি এতিয়াও আপুনি সপোন দেখে নিশ্চয় ছাৰ সেইবিলাক আহি থাকে ছাৰ।
আণ্টাৰ্কটিকাতো মোৰ ডেইলি দিনে আহে। এতিয়া মোৰ নিজৰে সপন লাগে ৰব, গৈছিলো। কাৰণ সেই ধৰক 486 ডেজ যাওঁতে আহাটোতো বাদ দিয়ক, আপোনাৰ আহাটো কিজানি আমি 4 মাহ আগৰ পৰা কিজানি ঘৰ আহি পাইছিলোৱে, মানে ভাবত আছিলো ঘৰ যাম ঘৰ যাম 4 মাহ মান আগৰ পৰা আমি ৰেডি হৈছিলো ঘৰৰ উভতি যাম। সেই বস্তুটো যাওঁতে অৱশ্যে অলপ ভয় কৰি গৈছিলো, বহুত ভয় আছিল চবৰে ভয় আছিলে। আমাৰ উইণ্টাৰ টিমৰ আৰু এটা কথা কওঁ আপোনালোকে এইখিনিতে, এই জুন মাহ পৰিলে এতিয়া 21 জুন, 21 জুনত মিড উইণ্টাৰ ডে বুলি কয় আণ্টাৰ্কটিকাত। মিড উইণ্টাৰ মিড ডে অফ দি উইণ্টাৰ 21 জুনটো সমান হয়। আৰু সেইটো এটা আমাৰ আণ্টাৰ্কটিকাৰ ডাঙৰ উৎসৱৰ নিচিনা হয় আৰু 21 জুনটো। আৰু তাৰ পিছৰ পৰা আমি পোহৰলৈ আগবাঢ়িলো, তাৰমানে 22 জুনৰ পৰা আমি সেই 2 মাহ একেবাৰে এন্ধাৰ হৈ থাকে বুজিছে। আৰু আমি একেলগে নন ষ্টপ এন্ধাৰ, মানে চান দেখাই নাপায় আপুনি, চান দেখাই নাপায়। আমি ফাৰ্ষ্ট চান দেখা পালো 19 জুলাই, অনলি ফৰ 10 মিনিট চান ওলাইছে আৰু বিউটিফুল সিনাৰী। চানটো ওলাল আকৌ ডুব গ'ল, তাৰপিছত দিনা প্ৰায় আধা ঘণ্টা চানটো ওলাল ডুব গ'ল, এনেকে বাঢ়ি গ'ল এনেকুৱা। তাৰপিছত কণ্টিনিউৱাছ চানে দেখা পাব আপুনি একেলগে। এইটোতো বৰ সাংঘাতিক অভিজ্ঞতা, সদায় দিনেই হৈ থাকে, ৰাতি নহয় তেতিয়া দিন মানে গম পাই, কিন্তু দিনৰ চানটো আৰু ৰাতিৰ চানটোৰ অলপমান পাৱাৰটো কমি থাকে। দিনৰ চানটো একদম আপোনাৰ মূৰৰ ওপৰেদি গুচি যায় পশ্চিমলৈ যায়, পশ্চিমৰ পৰা দক্ষিণ হয়, দক্ষিণৰ ফালেদি আহি যায়, মানে পৃথিৱীখনৰ হেৰি লৈ আছে এইটো আপোনাৰ কিমান দ্ৰাঘিমাত আছে, কিমান লটিটিউডত আছে, সেইমতে হয় বস্তুটো। এইটো যে এনেকে যে সলনি হয়, এইটোৱে মানে বায়'লজিকেল ক্লকটো এফেক্ট কৰিছিল নে, মানে টোপনি বা এইবিলাকত ব্যাঘাত ঘটাইছিল নে? বহুত কেইটাৰ আমাৰ টোপনি নাহা সেইটো হৈছিলে, বহুত কেইজনৰ হৈছিলে, মানে টোপনি নাহে একদম মেজৰ আছিলে, সিটো বহুত দিন হোৱা নাছিলে। বস্তুটো কি জানে, আমি ৰুমৰ ভিতৰত থাকিলে বৰফৰ তলতে ঘৰটো বৰফে কাভাৰ কৰি থাকে বুজিছে, গতিকে ৰুমৰ ভিতৰত একোৱে গম নাপায় ৰাতি দিন আৰু ৰাতি চাব লাগিলে আপুনি বাহিৰত আহিবই লাগিব ৰুমৰ পৰা। আৰু ৰাতি 12টাতে আপুনি ওলাইছে, সুন্দৰ সূৰ্য ওলাই আছে, আপুনি বৰফৰ মাজে মাজে অকলে ঘূৰি ফুৰক, আটা পাৰি আমি তাই যেনেকে যি কৰে কৰি থাকক, কোনো শুনতা নাই। আমিতো চিঞৰিছিলো, খুব চিঞৰিছিলো। আৰু এটা কথা মই খুব হেৰি কৰিছিলো যে, মই মানে য'তে পাইছিলো আমাৰ অসমীয়াত মই লিখিছিলো কিবা কিবি। আমি মেট্ৰিক ষ্টেচনত গৈছো, মই পাথৰত লিখি থৈ আহিছিলো কিবা কিবি অসমৰ কথা। এই লিখা কালাৰ লিখিলো, ৰেড কালাৰ লৈছিলো, লিখিছিলো। কিবা মনত আছে নেকি আপোনাৰ লিখা এটা বা দুটা কিবা কোটেশন অসমীয়াত লিখা? তাতে কি মানে কিবা কোটেশন লিখিছিল বা কিবা? ছাৰ অসমীয়াত যে লিখিছিলে কি লিখিছিল? মোৰ লিখাটো আছিল, মই লিখিছিলো, মই অসমৰ পৰা আহিছো, মোৰ গুৰু হ'ল শংকৰদেৱ মাধৱদেৱ। বঢ়িয়া কথা, খুব বেছিকে লিখিছিলো শংকৰদেৱ মাধৱদেৱৰ নাম, আৰু মই বুজাব খুজিছিলো শংকৰদেৱ মাধৱদেৱে আমাৰ মানে মেইন। তাকে ছাৰ, মানে অসমৰ বাহিৰলৈ বা ভাৰতৰ বাহিৰলৈ উলিয়াই নিয়াত কুমেৰুলৈকে তাত আপোনাৰ এইটো ডাঙৰ অৱদান। মানে সেইটো মানে হেৰি যি হয়, মানে ইম্পেক্টটো বেলেগ কথা, কিন্তু আপুনি এই কামটো যে কৰিছে এইটো কিন্তু বহুত ডাঙৰ এটা কথা, মানুহে নাজানে চাগে। হয়, নাই বস্তু কিছুমান বস্তু কি জানে, মই মানে নিজৰ হেৰিত কৰিছো আৰু মানে হেৰি মানে মানুহ অসমীয়াতে লিখিম, অন্যতকে লিখো, অসমীয়াতে লিখিছিলো বুজিছে। আৰু মই ফৰেনাৰ বিলাকক তাতে আমি মোৰ মানে মিছেছে কিছুমান বস্তু পঠাইছিলে আমাৰ 8 এক্সপেডিশ্যন টিমটোৰ লগত, ফুলাম জাপি, তাৰপিছত গামোচা, আৰু সেইবিলাক মই ফৰেনাৰ বিলাকক দিছিলো, যিবিলাক ফৰেন ভিজিটৰ আহিছিলে। এজন জাৰ্মানৰ পৰা এজন চাইণ্টিফিক লিডাৰ আছিল, তেওঁলোক জাৰ্মান চাইণ্টিফিক এছ'চিয়েশ্যনৰ মানে হেড আছিল, তেওঁ ইনস্পেকশ্যনত আহিছিলে, তেওঁকো মই জাপি আৰু গামোচাৰে মই হেৰি কৰিছিলো।
এটা মোৰ কি মিষ্টেক হৈ গ'ল জানে, বহুত ফটো মই এই বহুতক দি পেলালো বুজিছে, বিলাকে লৈ তাৰপিছত ৰিটাৰ্ণ নাপালো মই কাৰো পৰা। মোৰ জাতি দিয়া ফটো আছে বোধে, আছে জাতি দিয়া ফটো আছে, আছে জাতি দিয়া ফটো আছে। হয় স্যাৰ, বৰ্তমান স্যাৰ মানে আপোনাৰ যিটো মানে হেৰি স্পেচিয়েল ইণ্টাৰেষ্ট যিটো স্যাৰ, সেইটো ক্ষেত্ৰত বৰ্তমান কেনেকুৱা কিবা কাম স্যাৰ চলাই আছে নেকি, আমি জানিব পাৰিম নে? জিঅ'মনিটৰ বহুত কণ্টিনিউছ আমাৰ চলি আছে ৰিচাৰ্চ, আৰু জিঅ'মনিটৰ বহুত কেইখন পেপাৰ ওলাইছে, আৰু এই পেপাৰ মতে আমি আণ্টাৰ্কটিকাৰ যিটো মেগনেটিক ফিল্ডৰ ভেৰিয়েশ্যনটো সেইটোৰ ওপৰত খুব মানে এটা হেৰি চিন্তা কৰি আছে। আমাক ৰিচেণ্টলি এটা বস্তু হৈছিলে, আপোনালোকে জানে নে নাই, যে মেগনেটিক মানে এটা আছে কি যে মেগনেটিক পল চেঞ্জ হ'ব নেকি, আৰু ৰিভাৰ্চ যদি পল হয় পল বিলাক যদি ৰিভাৰ্চ পলটো হ'ব লাগিলে এটা সাংঘাতিক ঘটনা ঘটি যাব পাৰে। যেনেকে কিছুমানে কয় যে ডাইনছৰ এণ্ডিং হৈছিল ৰিভাৰ্চ পলৰ কাৰণে, কিছুমান এনেকুৱা হেৰি আছে সেনেকুৱা কিবা, কিন্তু পলৰ যিটো মেগনেটিক হেৰিটো যিটো হেৰি হৈছে খুব বেছি স্পীডত মানে হেৰি যাই আছে, সলনি হৈ আছে, সেইকাৰণে সেইটো বস্তুৰ ওপৰতে বেছি ষ্টাডি কৰিছে। এতিয়া আমাৰ আৰ্টিকতে এটা নতুন ষ্টেচন পাতিছে আমাৰ ইণ্ডিয়াই, হয় স্যাৰ, আৰু দুয়োটা পলৰে এটা ষ্টাডি কৰি আছে। আচ্ছা, দুয়োফালে আৰ্টিকতে হৈছে আমাৰ যোৱা নাই কোনো, আমাৰ হেৰি গৈছিলে, আমাৰ অসমীয়া যোৱা নাই কোনো, যোৱা নাই অসমীয়া। আচ্ছা, কিন্তু স্যাৰ এইখিনি চলি আছে গোটেইখিনি স্যাৰ মুম্বাইত আপুনি যথেষ্ট কাম কৰি আছে স্যাৰ, আমাৰ অসমৰ ফালে স্যাৰ এইবিলাকৰ আলোচনা বা অধ্যয়নৰ সম্প্ৰসাৰণ কৰিব পৰা যায় নেকি স্যাৰ অসমৰ ফালে, এই ভূচুম্বকত্ব বা এনেকুৱা ধৰণৰ ষ্টাডি এৰিয়াবিলাক? আপোনালোকৰ এটা কথা কওঁ, মোৰ যিটো ডাইৰেক্টৰ আছিলে, ডাইৰেক্টৰে মোক এটা খুব দুখ কৰি এটা কথা কৈছিলে, মোৰ যিটো এপইণ্টমেণ্ট হয়, এপইণ্টমেণ্ট হওঁতে তেখেতে ক'লে যে গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোকে বোলে, মোৰ কথাটো কিমান দূৰ সত্য মই নাজানো, এইটো মুখেদি কোৱা কথা, ডাইৰেক্টৰে বোলে গুৱাহাটী ইউনিভাৰ্চিটি 3বাৰ বা 4বাৰ লিখিলে যে তেওঁলোকক অলপমান জাগা লাগে, এটা এৰিয়া লাগে, তেওঁলোকে এটা অবজাৰভেটৰী বনাব খোজে, মেগনেটিক অবজাৰভেটৰী। তেওঁলোকে মানে কোনো হেৰি নাপালে, ৰেচপন্স নাপালে বোলে, ৰেচপন্স নাপাইহে শ্বিলঙত যাব লগা হ'ল, শ্বিলঙত মানে হেৰিটো মানে খুলিব লগা হ'ল। আৰু মেগনেটিক অবজাৰভেটৰী এটা জেগাত হোৱাৰ পাছত সেই একে লংগিচিউডত মানে সাধাৰণতে নকৰে, কাৰণ লংগিচিউড এইটো চেম ভেলু দিয়ে মেগনেটিকেলি, গতিকে সেইটো লটিচিউড ৱাইজ কৰে, মানে হেৰি লংগিচিউড একে লংগিচিউডত নকৰে, কিন্তু লটিচিউডত কৰিব পাৰি, একেটা লটিচিউডত। গতিকে সেইকাৰণে বস্তুটো মানে হেৰি নকৰিলে, গুৱাহাটীত আৰু হ'ব নোৱাৰিলে, গুৱাহাটী একেবাৰে ওচৰ হৈ গ'ল, বুজিছে। এতিয়া শিলচৰত এটা কৰিছো আমি, সেইকাৰণে শ্বিলঙত আছো আমি, শিলচৰ গলো, শিলচৰত কিয় গলো আমি, শিলচৰ আকৌ শ্বিলং এই মানে হেৰি ফলচৰ মানে দুইফালে পৰে, বুজিছে নে, ডাউকি ফলচৰ ফলচ এটা আছে, ফলচৰ দুইফালে দুইমুখে পৰে শিলচৰ শ্বিলং, উত্তৰ আৰু দক্ষিণ, সেইকাৰণে দুয়োটাৰে ভেলুটো আমি চাই আছো এতিয়া। অৱশেষত এণ্টাৰ্কটিকাত আপুনি কি মানে তাৰ ফলাফল কি পালে, প্ৰায় যিমানখিনি দিন থাকিলে, তাৰপিছত ফলাফল মানে কি আপুনি ৰিজাল্ট পালে? মানে আমাৰতো এটাই বস্তু আছিলে, মই আছিলো খালি জিঅ'মেট্ৰিক ইঞ্জিনিয়াৰৰ ওপৰত, আৰু বাকী দুজন আছিল মেটেলজিকেল, আমি তিনিজনে আছিলো মানে 1.5 বছৰ চাইণ্টিষ্ট হিচাপে, বাকীবিলাকতো আৰ্মিৰ মানুহ আছিলে। মই যিখিনি ডাটা আমি চব ৰেকৰ্ড কৰিছিলো, একচুৱেলি এইবিলাক অডিঅ' ৰেকৰ্ডত আৰু কেছেটত আমি চব ডাটাবিলাক ৰেকৰ্ড কৰিছিলো, অডিঅ' কেছেটেৰে ডাটাবিলাক ৰেকৰ্ড কৰি আছো, মানে তাত ডিজিটেলি ৰেকৰ্ড হৈ গৈছিলে। আৰু আমাৰ হেৰি আছিলে, মেগনেটিক যিবিলাক হেৰি আছিলে সেইবিলাক আমি গ্ৰাফিকেলি লৈছিলো, গ্ৰাফত, বুজিছে। সেই সময়ত আমাৰ মানে বিগিনিং বুলি কৰিব পাৰি আমাৰটো, কাৰণ তাৰ আগতে 3টা আছিল যদিও তেওঁলোকে খুব বেছি আগবাঢ়া নাই, ইনষ্ট্ৰুমেণ্টবিলাক নষ্ট হৈ যায়, ইনষ্ট্ৰুমেণ্টবিলাক লৈ যায়, নচলে, তাত একেবাৰে নচলা হৈ যায়, ঠাণ্ডাত বেটাৰীবিলাক হেৰি হৈ যায়, গোট খাই যায় পানীবিলাক, বেটাৰী চলাব নোৱাৰি। ঠিক আমাৰ তাৰ পৰা গতিকে আমি লাষ্ট আছিলো মানে দক্ষিণ ভাৰত। আন এটা প্ৰব্লেম আমাৰ হৈছিলে যে আমি বৰফৰ ওপৰতে আছিলো,
গতিকে আমি গ্ৰাউণ্ড নাপাইছিলো একো। গতিকে খুব বেছি আমাৰ হেৰি হৈছিলে, ষ্টেটিক কাৰেণ্টত আমাক খুব এফেক্ট কৰিছিলে। চব ইনষ্ট্ৰুমেণ্টবিলাক নষ্ট হৈ যায়, এটা চাইক্লন হ'লে তৎক্ষণাৎ ইনষ্ট্ৰুমেণ্টবিলাক নষ্ট হৈ যায়, কাৰণ গ্ৰাউণ্ড নাছিলে তাতে, বুজিছে। আৰু এতিয়া ষ্টীলৰ আলমাৰি টালমাৰি টাচ কৰিব নোৱাৰো, এনেকুৱা কাৰেণ্ট মানে হেৰি হয়, টাচ ফৰ্ম হয়। আমি যিটো আৰ্থিং বুলি কওঁ, তাৰমানে আৰ্থিংটো নাছিলে তাত, আৰ্থিং নাছিলে, একেবাৰে নাছিলে আৰ্থিং। সেইকাৰণে আমি মেট্ৰিক অহাৰ পাছত আৰ্থিং পালো। মেট্ৰিকত তাৰপাছত আমি লাষ্ট আছিলো মেট্ৰিক। হয় ছাৰ, আপোনাৰ এটা কথা কওঁ, কিছু আগত যে আপোনাক যে মানে কোনোবাই কোৱা বুলি ক'লে যে আপুনি বহুত কথা মানে ইমান বছৰে 30 বছৰে একেখিনি কথাকে ক'লে, কিন্তু এইখিনি ক্ষেত্ৰত মানে মোৰ ভিউটো অপিনিয়নটো এনেকুৱা, মানে মোৰ বুলি নহয়, আমাৰ গোটেইজনৰে, যে আমি সৰুতে যিখিনি মৌচাকত পঢ়িলো, আমি সেইখিনি মানে এটা সপোন আৰু মানে উত্তৰ মেৰু দক্ষিণ মেৰু এনেকুৱা ধৰণৰ আমি কথাখিনি পাইছোহে। তাত গৈ অসমীয়া ব্যক্তি এজন, অসমখন এনেই কিমান পিছপৰা, তাৰ পৰা গৈ ইমান ডাঙৰ এটা মানে অভিযানত অংশ লৈ সফলতাৰে ঘূৰি আহিল, সেইটো আমাৰ কাৰণে বৰ ডাঙৰ এটা হেৰি আছিলে। মানে আমাৰ কাৰণে সেইখিনি সময়ত আপুনি এটা ডাঙৰ মানে ফিগাৰ আৰু ধৰক আমাৰো এটা এচিভমেণ্ট ছাৰ। হয়, সেইখিনি আমাৰ নিজৰে মানে এটা হেৰি আছিলে যে কেনেকুৱা ধৰণৰ ডাঙৰ কাম এটা, মানে আমি কিছু পৰিমাণে আমি সেইখিনি সময়ততো সৰু, আমি ক্লাছ 5-6 মানত পঢ়া তেনেকুৱা, গতিকে হেৰি এটা আছিলে। ত' সেই একেখিনি কথা এতিয়া আমাৰ উত্তৰ প্ৰজন্মক তেওঁলোককতো আমি জানিব দিব লাগে। গতিকে মই কি ভাবো যে আমি তেনেকুৱা মানুহ বা এজন দুজনে আপোনাক কিবা কাৰণত মানুহৰ হিংসা থাকে, ঈৰ্ষা থাকে, যিটো আপুনি ধৰক এটা স্বীকৃতি এটা পাইছে, মানে হেৰি মানে অসমত নাপালেও বা ইয়াত নাপালেও আপুনি আন্তৰ্জাতিক মহলত স্বীকৃতি এটা পাইছে, মানুহে জানে। আৰু বহুত মানুহ কি হয়, প্ৰচাৰ বিমুখ হৈ থাকে, মানে তেনেকুৱাকে বহুতে গম নাপায়, নিজৰ জেগাতে গম নাপায়। গতিকে সেইটোত হিংসা কৰিব পাৰে আপোনাক, কিন্তু মই ভাবো যে মানে আমি ভাবো যে এনেকুৱা ধৰণৰ কথাবিলাক আপুনি কিন্তু লিখি মেলি ধুনীয়াকে উত্তৰ প্ৰজন্মক জনাই যোৱা ভাল। মানে মই কিতাপৰ কথা যদি কওঁ আপোনাক যে মোৰ দক্ষিণ মেৰু অভিযানৰ কাহিনী বুলি, আপুনি যদি লিখে তাৰমানে আমি সঁচাই খুব বহুত আনন্দিত হ'ম তাৰমানে। মানে সহজ সৰল ভাষাত তাৰমানে, আৰু সেইখনৰ যদি প্ৰকাশৰ কাৰণে কিবা আপোনাক মানে চাপোৰ্ট লাগে, সেইখিনিও আমাৰ কিছু পৰিমাণে চিনাকি আছে, এইখিনি ব্যৱস্থা আমি কৰি দিব পাৰিম আপোনাক। হয় ছাৰ। মোক আছে মানুহ, মোক কৈ আছে বহুতে কৈ আছে। আমাৰ এই গোস্বামী আছে, আমাৰ হেৰি গোস্বামী, ধীৰাজ গোস্বামী, এই সপুৰাৰ হেৰি সপুৰা মেগাজিনখনৰ হেৰি, ধীৰাজ গোস্বামীয়ে মোক কৈ আছে যে আপুনি লিখি লওক ঠিক আছে, চাওঁ কি কৰিব পাৰি। সেইদিনা মোক প্ৰণয় বৰদলৈ ফোন কৰিছিলে। প্ৰণয় বৰদলৈ ফোন কৰি ক'লে আপোনাৰ কিতাপখন আমি ইংৰাজীত উলিয়াব খুজিছো, ভাৰ্চন এটা উলিয়াব খুজিছো, কি কয়? ঠিক আছে তেতিয়াহ'লে উলিয়াই লওক। ক'ব নোৱাৰে। এই জ্ঞান বোলা বস্তুটো আৰু এক্সপিৰিয়েঞ্চ বোলা বস্তুটো এনেকুৱা এটা বস্তু, এতিয়া আপোনাৰ বস্তু আপোনাৰ যদি কাৰোবাক দি নিদিয়ে তেতিয়াহ'লে আপোনাৰ লগতে থাকিব। মানে তেতিয়া যদি বেলেগক পাবলৈ হ'লে আপুনি দিব লাগিব, হেৰি কৰিব লাগিব। সেইকাৰণে মানে যে যেতিয়া বেলেগে পাব ধৰক বস্তুবোৰ বিয়পিব, আৰু যিমানে বিয়পিব সিমান, সেইকাৰণে মানে ভাবো যে বস্তুবোৰ অলপ আপুনি যদি ষ্ট'ৰ কৰি থয় লিখা মেলা কৰি পেলাই, তেতিয়া মানুহবিলাকে সকলো মানুহেতো আপুনি লিখিছিলে মিয়াবিলাকে, বুজিছে, কেতিয়াও নাভাবিব অসমৰ বিষয়ে এনেকৈ। অসমৰ নাগাবিলাককে বেছিকে দেখুৱাই, নেহেৰুৰ দিনত চব নাগাবিলাককে দেখুৱাইছিলে, অসমীয়া মানুহক ক'ত দেখুৱাইছিলে, তেওঁলোকৰ ভাল সেইবিলাক আছিলে। কিছু পৰিমাণে এই মিছকনচেপশ্যনটো এতিয়াও আছে, মানে অসম ক'ত বুলি ক'লে মানে অসম ক'ত বুলি কল চেণ্টাৰ বিলাকতো কেতিয়াবা সুধি থাকে, আছে এনেকুৱা ধৰণৰ মানে কথা সোধে আৰু ভাবে আমি ইয়াত জংঘলতে তাৰমানে জীৱ জন্তু ধৰি পেলাই খাই থাকো, মানে এনেকুৱা ধৰণৰ কনচেপ্ট এটা মানে এটা আছে। আজিৰ লগত এটা ঘটনা ঘটিছিলে, বুজিছে, মই শ্বিলঙলৈ শ্বিলং অফিচলৈ এখন মই ৰেজিষ্টাৰ চিঠি পঠাব লাগে। মই পোষ্ট অফিচত পঠাই দিলো পিয়নটোক, যাতে এইখন ৰেজিষ্টাৰ কৰ। ৰেজিষ্টাৰ পোষ্ট অফিচৰ পৰা ল'ৰাটো ফিৰি আহিছে পিয়নটো, যে ছাৰ এইখনতো হেৰি হ'ব, ইণ্টাৰনেশ্যনেল হ'ব, আপুনি ইণ্টাৰনেশ্যনেল পেমেণ্ট কৰিব লাগিব। তেতিয়া মোৰ কলিগজন আছিলে কুলকাহিনী বুলি, সি বেছি ঢুকাল, তাৰ উঠিল খং বুজিছে, ইমান খং উঠিছে সি, পোষ্ট অফিচৰ মানুহে অসম শ্বিলং ক'ত নাজানে, সি চাইকেল মাৰি গুচি গ'ল। সেই পোষ্ট অফিচৰ মানুহক এটা গালি পাৰি আহিছে, আহি কৈছে আপোনালোকে পোষ্ট অফিচত কাম কৰা যোগ্য নহয় বোলে, শ্ৰীলংকাত যদি এতিয়াও আপোনালোকে ফৰেনত বুলি ভাবিছে, ফৰেনাৰ বুলি ভাবিছে। এতিয়াও বহুতে শ্ৰীলংকাত মোক এবাৰ কৈছিলে অসমলৈ গ'লে গংগাত স্নান কৰিব পাৰিম নেকি, এইবিলাক কথা শুনিছো বুজিছে।
অসমলৈ এইবাৰ শ্বিলঙৰ চাবৰ কাৰণে এজন MP আহিছিলে কৈছে অসমত এখন হেৰি হৈছিল দিয়ক কংগ্ৰেছ ষ্টেচন হৈছিলে পাণ্ডুত হৈছিল নে ক'ত হৈছিল বহুত পুৰণা পাণ্ডুত নহয় পাণ্ডুখন আগত ইয়াতে আমাৰ দিছপুৰতে হৈছিল বোধহয় দিছপুৰত হৈছিলে তাৰে পৰা কোনোবা MP এজন মোৰ শ্বিলঙৰ অফিচত আহিছিলে ৰাজস্থানত না ক'ত আছিলে তেওঁ কৈছিলে মই শ্বিলং আহিলে যেতিয়া চিমলাখনো চাই যাম শ্বিলং আহিছো চিমলাখন চাই যাব তেতিয়া মই কৈছিলো আপুনি এই ৰাস্তাৰে গৈ থাকিলে গুৱাহাটী পাব গুৱাহাটীৰ পৰা চিমলা গৈ পাব কি কম আৰু এনচাৰ কি দিম শ্বিলঙলৈ আহিছো চিমলাখনো চাই যাম এনেকুৱা MP একোজনে এনচাৰ দিছিলে বুজিছে গোটেই বলটো আমাৰ মতে থকা যেন লাগে মানে কথাটো কৈছো মই এই যে ঘটনাখিনি বাহিৰৰ মানুহে আমাক নাজানে ইয়াত কিন্তু আচলতে বাহিৰৰ মানুহক আমি দুখ দিয়াতকে আমি এইটো বস্তু চাব লাগে যে আমি আমাৰ বস্তুখিনি কেনেকে বাহিৰলৈ দিব পাৰো যিটো কথা আপুনি ধৰক বহুত ডাঙৰ কথা ক'লে মানে জানি খুব ভাল লাগিছে যে আপুনি সুদূৰ আন্তৰ্জাতিকত গৈ শংকৰদেৱ মাধৱদেৱৰ কথা লিখি থৈ আহিছে তাত সেইটো মানে এই যে আপুনি বাহিৰলৈ নিলে কোনোবা এজনেতো ভাবিব দেখিছে কোনোবা ভাবিছে মানে আপোনাক নকলেও বা মানে কোন মানে হুই শংকৰদেৱ বা মাধৱদেৱ এনেকুৱা ধৰণৰ কথা এটা লিখিছে বা আহিব এই কথাটো আৰু আমাৰ যিবিলাক লেখা টেক্সাৰ হৈছিলে সেইবিলাকত অসমৰ আমাৰ নিজৰ ঠাইৰ কথা আমাক সুধিছিলে তো আমি সেইবিলাক এনচাৰ আৰু এটা বৰ সুন্দৰ কথা আছে আপোনালোকক কওঁ মই যেতিয়া এণ্টাৰ্কটিকাৰ পৰা আহি পালো আহি পাই যেতিয়া মোৰ ঘৰৰ পৰা ইহঁতে মোক মানে ৰিচিভ কৰিব গৈছিলে গোৱাত যিখন মিটিং হ'ল তেতিয়া আমাৰ মিনিষ্টাৰ আছিলে দিল্লীৰ পৰা কোন আছিলে পাহৰিলো নামটো আৰু আমাৰ ডাইৰেক্টৰ আছিলে তেওঁলোকক মানে কৰ্ণেল গণেশনে যেতিয়া আন্তৰ্জাতিকাৰ আমাৰ ডিছক্ৰিপশ্যন দি আছে আমাৰ টিমটোৰ তেতিয়া এটা কথা ক'লে যে আমি আৰ্মিয়ে তেওঁলোকক হেল্প কৰিব গৈছিলো কিন্তু আমি এটা চাইণ্টিষ্ট পালো মানে মিষ্টাৰ ডেকা তেওঁৰ যিখিনি কাম কৰিলে আন্তৰ্জাতিকাত আৰ্মিৰ লগত আমাৰ লগত যিখিনি হেৰি কৰিলে ফিজিকেল কাম কৰিলে সেইটো মই মানে জীৱনত পাহৰিব নোৱাৰো সেনেকে কৈছিলে আৰু তেতিয়া তেওঁ মোৰ মিছেজৰ কথাটো ক'লে তেওঁ এনেকে এৰি থৈ গৈছিল বোলে তেতিয়া চবে তেওঁক মোৰ মিছেজক থিয় কৰাইছে চাবৰ কাৰণে কোন চাব খুজিছে গতিকে এই বস্তুবিলাক বহুত মানে মোক হেৰি দিছিলে কিমান ৰেচপন্স দিছে গতিকে সেই বস্তুবিলাক কিছুমান বস্তু আপুনি নিজে কৰিব লগা হৈ যায় এতিয়া মই বাহিৰত থাকো কাৰণে এতিয়া মই কেতিয়াবা ভূপেন হাজৰিকাৰ গান শুনি থাকো মানে শুনি থাকিলে কোনোবাই আহি সোধে কোন বুলি ভূপেন হাজৰিকা তাৰপিছত মই কওঁ এনেকে তাৰপিছত তেওঁলোকক অলপ বুজাই দিওঁ তাৰপিছত মাজতে তেওঁ ভাৰত ৰত্ন পালে তাৰপিছত মই কৈছিলো মাজতে ভাৰত ৰত্ন পাইছিলে যে 3জন মানুহ এজন কৈছে কি কৰে কৈছে গান গাই নেকি মই বোলো গান গালে যদি ভাৰত ৰত্ন দিয়ে তেতিয়াহ'লে সোণু নিগমো পালে শ্ৰেয়া ঘোষালেও পালে তেনেকে অকল গান গোৱা মানুহটো ভাৰতত বহুত আছে যদি গান গালে ভাৰত ৰত্ন দিব জানো তেতিয়া মই ইমানখিনিয়ে ক'লো তাৰপিছত মই ভাৰত ৰত্ন পোৱা মানুহ এজনৰ বিষয়ে বেছি নকলো কাৰণ তেওঁক মনত মই সেইখিনি সোমোৱাই দিছো যে এজন মানুহে ভাৰত ৰত্ন পাবলৈ কি কৰিব লাগে তাৰ বিষয়খিনি মই ডিটেইলছত বুজাই দিয়া নাই আৰু তেনেকে মানে কিছুমান বস্তু আমি বাহিৰত আহি পেলাই আমাৰ মানুহ এতিয়া শংকৰদেৱ মাধৱদেৱ ভূপেন হাজৰিকা আমি নিজেই মানে কৰিব লাগিব তেতিয়াহে আমি তেওঁলোকক আমাৰ চিনাকি কৰি আজি ৰবীন্দ্ৰনাথ ঠাকুৰক মানে পশ্চিমবংগৰ ভাৰত ৰত্ন পাইছে বুলি তেওঁ গোটেই জানে কিন্তু আমাৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন পাইছে বুলি ভাৰতৰ বহুত মানুহে নাজানে আমাৰ প্ৰফুল্ল মহন্তৰ দিনত কি কৰিলে আমাৰ শংকৰ বঁটাটো কাক দিছিলে শংকৰদেৱ বঁটাটো কাক দিছিলে জানে সত্যজিৎ ৰায়ক দিছিলে সত্যজিৎ ৰায়ে যেতিয়া সুধিছিলে কোন শংকৰদেৱ কৰিছিলে শুনিছিলো আমি পাইছিলো ক'ৰবাত সেনেকুৱা মানুহ আকৌ শংকৰদেৱ বঁটা দিয়ে যিয়ে নাজানে আকৌ সেনেকুৱা আমাৰ নিজৰ দুখৰ কাৰণে হৈছে চবখিনি কেনেকে গম পাব বাহিৰৰ মানুহে কেনেকে গম পাব সেইটোৱে এতিয়া আমিও আৰু আমাৰ আৰু এটা কথা আমি কৰ্মৰ জৰিয়তে আমি আমাক মানে চিনাকি দিব পাৰো যেনেকে মই ৰামেশ্বৰমত APJ আব্দুল কালামৰ য'ত জন্ম হৈছে মই তালৈ গৈছো সেইবোৰ এটা ৰামেশ্বৰমৰ সৰু এটা আইলেণ্ড এটা আপুনিতো ভাৰতৰ চবতকে তলত এটা সৰু জেগা তাৰ পৰা এজন মানুহ APJ আব্দুল কালাম হৈ আজি মিছাইল মেন হৈ পেলাই তেওঁ এটা ভাৰতৰ এটা চিনাকি ইণ্টাৰনেশ্যনেল চিনাকি সেই মানুহজন তাৰ পৰা ওলাই আহিছে কেলে আজি ৰামেশ্বৰমক মানুহে চিনি পায় কাৰণ এতিয়াও কৰ্মৰ যোগেদি ওলাই আহিছে এজন সাধাৰণ পৰিয়ালৰ পৰা সেই কৰ্মৰ যোগেদি আমি চিনাকি আজি ৰামেশ্বৰমৰ বহুত মানুহ যে APJ আব্দুল কালামক চাবলৈ কাৰণ তেওঁৰ কৰ্মটো তেনেকুৱা আমি মানে কি আমি ক'বও লাগিব আৰু নিজে এনেকুৱা কৰ্ম কৰিব লাগিব যাৰ যোগেদি আমি মানে চিনাকি দিব পাৰো আমি নিজেই চিনাকি হ'ব পাৰো যে আমাৰ এই অমুক ঠাইৰ মানুহ বুলি
সেই মানে সেইটো প্ৰয়োজন মানে কৰ্মটো আপুনি আব্দুল কালামৰ নাম ল'লে মোৰ এটা কথা মনত পৰিলে। অলপতে এটা মই ভিডিঅ' পাইছো যে আব্দুল কালামে যেতিয়া 79ৰ যিটো ছেটেলাইট তেওঁৰ ফেইল হ'ল, তেওঁ অলপতে পাইছো মই ভিডিঅ'টো, ফেইল হওঁতে তেতিয়া মিনিষ্ট্ৰীৰ পৰা তেওঁক ক'লে যে হেৰি মই যাম আগবাঢ়ি প্ৰেছ কনফাৰেন্স কৰিবৰ কাৰণে। মিনিষ্টাৰে গৈ কৈছে যে মই আছো, মোৰ দোষ, এইটো মোৰ দোষৰ কাৰণে ফেইল হৈ গ'ল। ছেকেণ্ড টাইম যেতিয়া তেওঁ ছাকচেছফুল হ'ল তেতিয়া আব্দুল কালামক কৈছে তুমি প্ৰেছ কনফাৰেন্স কৰা। তেতিয়া আব্দুল কালামে কৈছে লিডাৰ হোনাটো ইচ্ছা হোনা চাহিয়ে, যিটো ফেইল হয় লিডাৰে ল'ব, পাছ হ'লে তেওঁৰ গ্ৰুপক দিব। সেইটোৱে ডাঙৰ কোৱালিটি আব্দুল কালামৰ। পৰা এইবোৰে শিকিব পাৰো, ধৰক এনেকুৱা কিছুমান সৰু সৰু কথাৰ পৰা। এইবিলাক দেৱত্ব থকা মানুহ মানে হেৰি মানুহ নহয়, বুজিছে? স্যাৰ হেৰি এই যে আপুনি যিটো ক'লে স্যাৰ অসম সম্পৰ্কে কথা, বা ধৰক শিলচৰত বা শ্বিলঙত আছে একোটা মানে চেণ্টাৰ, কিন্তু স্যাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ নাগালেণ্ড বা মণিপুৰ এইবিলাকতো ক'ৰবাত কিবা চেণ্টাৰ আছে নেকি স্যাৰ এনেকুৱা ষ্টাডি কৰা অবজাৰভেটৰী? নাই অন্য কতই নাই। মণিপুৰৰ পৰা খুব জোৰ দিছিলে। মণিপুৰে এবাৰ এজন MP বোলে আমাৰ অফিচাৰ বিলাকক খুব জোৰ দিছিলে মণিপুৰত এটা চেণ্টাৰ খুলিব লাগে, কিন্তু মোক কৈছিলে এনেকে। তেতিয়া মই আমি কৈছিলো যে নহয়, আচলতে মণিপুৰত খোলা বা শিলচৰত খোলা হেৰি নহয়, অসম বুলি খোলা নহয়, আমি একোটা ইণ্ডিয়াৰ একোটা স্থান হিচাপে আমি খুলিছিলো। এঠাইত খুলিলে আৰু ছেকেণ্ডটো খোলাৰ বেছি এটা এৰিয়া হিচাপে খোলা হয়। এতিয়া ধৰা আলিবাগত খুলিছে যদি মহাৰাষ্ট্ৰত সিমান ওচৰে খোলা নাই, আৰু এই নাগপুৰত এটা খোলা হৈছে, বুজিছে? তেনেকুৱা ধৰণৰ এই মেগনেটিক হেৰিটো মানে পলিটিকেলি যাব নোৱাৰি যে এইখন ষ্টেটত হ'ল বুলি এইখন ষ্টেটত যাব লাগিব, সেনেকুৱাকে যাব গ'লে চাইণ্টিফিকেলি মিষ্টেক হৈ যাব বহুত। স্যাৰ আমি কথা হেৰি নহ'ল স্যাৰ, আমি কথাও স্যাৰ বহুত পাতিলো। এই মানে হৈছে কি এতিয়া স্যাৰ যিখিনি সময় আছে মোৰ ফালৰ পৰা এইটোৱে শেষ আৰু প্ৰশ্ন। স্যাৰ আপোনাৰ মানে ভৱিষ্যত পৰিকল্পনা, মানে এইখিনি সময়ত আপুনি বহুত ব্যস্ত হৈ আছে স্যাৰ ৰিচাৰ্চ পেপাৰত, আৰু স্যাৰ কিবা কাম কৰাৰ পৰিকল্পনা আছে নেকি এই লাইনত, আপোনাৰ লাইনটোত বৰ্তমান সময়ত? নহয়, মোৰ এতিয়া বিশেষ একো হেৰি নাই, মই বেছি হেৰি কৰা নাই এতিয়া। এতিয়া কাৰণ এই লকডাউনে বহুত ডাউন কৰি দিলে আমাক, বুজিছে? ওলাব চলাব নোৱাৰা হৈছো। আজি এই পুৰা বছৰটো এনেকে গ'ল মানে, কোনো কণ্টেক্ট খুব কম হৈ গৈছে আজিকালি, বুজিছে? তাকে স্যাৰ, গতিকে বেছি হেৰি নাই আৰু এতিয়া এনেকুৱা। ঠিকে আৰু আপোনালোকে লিখিব কৈছে, মই চাওঁ এবাৰ চেষ্টা কৰি আৰু এবাৰ। হেল্ল', 1.5 ঘণ্টা হ'ল নেকি? সেইকাৰণে 2 ঘণ্টা হ'ল চাগে, মই সময় দিছো। মই লিখি ক'ত পঠাম কৈ দিব। মোক আপুনি যদি পেনৰে লিখে তেতিয়া মোলে বা কাৰোবালৈ পঠিয়াই দিলে হ'ব, মই আপোনাক হোৱাটছএপত মেছেজ এটা দি দিম। মই সেইবোৰ আপুনি কল কৰি বস্তুখিনি আৰু তাতে কেনেকে আমি ঘূৰিলো, গংগাৰ মোহনাৰে কেনেকে আমি আগবাঢ়ি কেলকাতা আহি গলো, ইণ্টাৰেষ্টিং বস্তু। সেইটা মই এই সপুৰাখনত লিখিছিলো মই। আচ্ছা, আমি স্যাৰ আপোনাক আকৌ কণ্টেক্ট কৰিম, মানে সাক্ষাৎকাৰটোতো আমাৰ হ'লে, কিন্তু বাকী আমি যিখিনি ক'লো স্যাৰ আমাৰ অসমীয়াত কথা বতৰাত লিখা মেলা কৰা আৰু এই ফিল্ডখনত ডিছকাশ্যন কৰা বা ষ্টাডি কৰা, এইটোলৈ আমি স্যাৰ আকৌ কণ্টেক্ট কৰিম। আৰু আজিলৈ স্যাৰ সময়ো বহুত ল'লো আমি, সৰু হেৰি লক্ষ্য মৃদুল হেৰি নাই বিশেষ, আৰু আমি সুধিলোৱে গোটেইখিনি, নহয় জানো? এটা শেষ কথা এটা ক'ব। হয় মৃদুল কওক। এইটো মানে হেৰি মৃদুল, তাৰমানে ছাৰৰ নামত এটা এই অসমীয়া উইকিপিডিয়াত এটা প্ৰবন্ধ এটা আছে, তাৰে গম পাইনে নাজানো ছাৰ, গম পাইনে আপুনি? অসমীয়া উইকিপিডিয়াৰ মানে এটা অসমীয়া ব্ৰাঞ্চ এটা আছে। আচ্ছা, তাতে আপোনাৰ বিষয়ে এটা প্ৰবন্ধ এটা আছে, অকমান তাতে মানে তথ্য যোগ কৰিব লাগিব আমি। মই নাজানো, মই আপোনাক মই লিংকটো পঠিয়াই দিম। তাত মানে কিছুমান তথ্য আমি ভৰাব লাগিব, মানে প্ৰবন্ধটো আমি এক্সপাণ্ড কৰিব লাগিব। সেইটো কাৰণে মই আপোনাৰ লগত যোগাযোগ কৰিম আৰু মানে ছাৰ এখন সেই আপোনাৰ বায়'ডাটাৰ নিচিনাকে ছাৰ এখন লাগিব আমাক। আমি ইয়াত আমাৰ ইয়াত যে ৰাখি থম, সেইখন মানে বেলেগৰো তেতিয়া ৰেফাৰেঞ্চত কামত আহিব। মোৰ ল'ৰা ছোৱালীৰে এটা কথা কয় মোক, জানা? মোক কি কয়, সিহঁতক যদি মই কিবা কওঁ, সিহঁতে মোক কয় আমি চাইণ্টিষ্টৰ ল'ৰা, তুমি হ'লা খেতিয়কৰ ল'ৰা, তুমি খেতিয়কৰ ল'ৰা নিচিনা ব্যৱহাৰ কৰিবা। মানে বৰ বঢ়িয়া কথা কয়। You are a farmer, you are a son of farmer. মই কৈছো আব্ৰাহাম লিংকনে কাৰ আছিল, আব্ৰাহাম লিংকন।
আৰু ছাৰ এটা ভাল হ'ব আছামিজ উইকিপিডিয়াত তাৰমানে মৃদুল শৰ্মা আমাৰ এওঁ নিজে লাগি আছে ছাৰ, গতিকে বস্তুখিনি পালে এইটো গোটেইখিনিতে মানে বস্তুটো ছাৰ সম্প্ৰসাৰণ হৈ যাব, মানে যিটো প্ৰফাইল বা বায়'ডাটাটো ছাৰ সেইটো আমাৰ এটা সুবিধা হ'ব। এনেকুৱা ইণ্টাৰেষ্টেড মানুহ মই বেছিকৈ পোৱা নাছিলো। হয় ছাৰ, ধন্যবাদ ছাৰ, আমাৰো বহুত ভাল লাগিল। যিমান কুৱেশ্যন কৰিলে এনেকুৱা কুৱেশ্যন কোনো কৰা নাই মোক আগতে। হয় ছাৰ, হয় কোনো কৰা নাই। তাকে ছাৰ, মই টিভিটো দুবাৰ তিনিবাৰ দিলো, কিন্তু টিভিৰ কুৱেশ্যন বিলাকৰ তেওঁলোকে সেই মানে কমন কুৱেশ্যনৰ নিচিনা হৈছিলে। আজি আপোনালোকে যিমান কুৱেশ্যন কৰিলে এনেকুৱা কুৱেশ্যনৰ সন্মুখীন হোৱা নাই মাজতে। হয় ছাৰ, আমাৰো ভাল লাগিল ছাৰ, বহুতখিনি গম পালো, জানিলো। আমি ভাবিছিলো ছাৰ আপুনি যে ইমান সহজ সৰল বা এনেকুৱা ইমান খোলাকে মানে কথাখিনি ক'ব, আমি ভাবিছিলো আমি আপোনাৰ এপইণ্টমেণ্ট পাম নে নাই, ইমান ডাঙৰ মানুহ তাকে ছাৰ, আমাৰ কাৰণে মানে এটা হেৰিয়ে দিলো আপোনাৰ ডাঙৰ মানুহ কেতিয়াবা কেতিয়াবা হ'ব লগা হয় জানে। আচ্ছা ছাৰ, কিছুমান মানুহৰ লগত থাকিলে হ'ব লগা বাধ্য হৈ যাওঁ, বুজিছে, কাৰণ তেওঁলোকৰ ব্যৱহাৰ বিলাক দেখি হ'ব লাগে। তাকে ছাৰ, গতিকে সকলোৰে লগত নহয়, মই খুব সৰু মানুহ আৰু খুব সহজ সৰল গাঁৱলীয়া মানুহ মই। সৰ্থেবাৰী মোক এটা কুৱেশ্যন কৰিছিলে, বুজিছে, সৰ্থেবাৰী হাইস্কুলৰ এখন মিটিঙত মোক ক'লে যে আপুনি দেখোন ইমান বছৰ বাহিৰত থাকিল কিন্তু আমাৰ সৰ্থেবাৰী ভাষাটো এৰি দিয়া নাই। মই ক'লো সৰ্থেবাৰী নিমখ খাই মই ডাঙৰ নহলো, সৰ্থেবাৰীতে নিমখ খাইছিলো নহয়, ভাষা কেনেকে হিচাপ যাব নোৱাৰি ছাৰ, নিজত কৰিব। হয়, ঠিক আছে ছাৰ, ধন্যবাদ ছাৰ। আমি তেতিয়া সামৰো তেতিয়া নহয় জানো? হয় ছাৰ, আপোনাক কণ্টেক্ট কৰিম আকৌ ছাৰ, আৰু মানে সেৱাও জনালো ছাৰ আপোনাক, মানে কৃতজ্ঞতাও জনালো, মানে যিমানখিনি সময় দিলে, যিখিনি কথা ক'লে ছাৰ, বৰ ভাল লাগিল। ধন্যবাদ, বহুত ধন্যবাদ ছাৰ। হয়, মই আকৌ কণ্টেক্ট কৰিম আমি গোটেই কেইজনে আপোনাক। হ'ব হ'ব, হয় ছাৰ, ধন্যবাদ ছাৰ। ধন্যবাদ, হয় ছাৰ, শুভৰাত্ৰি ছাৰ।